নমস্কাৰ যোগাত্মক দৃষ্টিৰ আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছো যোৱা কেইদিনমান ধৰি কোভিডক লৈ বহুখিনি বৈষম্যৰ সৃষ্টি হৈছে কিছু লোকক এঘৰীয়া কৰা হৈছে বা সমাজৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ ঘটনা ঘটিয়ে আছে আজি যোগাত্মক দৃষ্টিত আমি কেইজনমান কোভিড বিজয়ী লোকক নিমন্ত্ৰণ কৰি আনিছো আমি নিমন্ত্ৰণ কৰি আনিছো কোভিডৰ বৈষম্যৰ বলি হোৱা কেইজনমান লোক আৰু তাৰ লগতে আমাৰ মাজত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া প্ৰথমতে আদৰণি জনাইছো পীযুষ হাজৰিকা ডাঙৰীয়া আৰু সঞ্জীৱ নাৰায়ণ আছে প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ডক্টৰ সঞ্জীৱ নাৰায়ণ অনুষ্ঠানত উপস্থিত কৰাৰ বাবে ধন্যবাদ জনাইছো আমাৰ লগত আৰু আছে অসমৰ এজন শ্ৰেষ্ঠতম কাৰ্ডিঅলজিষ্ট ডক্টৰ নীল বৰদলৈ যি অলপতে কোভিডৰ লগত এখন ডাঙৰ যুদ্ধ জয় কৰি আহিছে সংকটৰ পৰা আহিছে ডক্টৰ সঞ্জীৱ নাৰায়ণো কোভিড জয়ী হৈ আহিছে আৰু ইয়াৰ লগতে আমাৰ মাজত আছে শিৱসাগৰৰ পৰা হাঁহচৰৰ পৰা মুনমি বৰগোহাঁই সকলোকে আদৰণি জনাইছো মুনমি আদৰণি জনাইছো অনুষ্ঠানৰ আৰম্ভণিতে আমি মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো ইমান ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত থকাৰ কাৰণে আৰু প্ৰথমতে সুধিব বিচাৰিছো যে অসম চৰকাৰৰ এই কোভিড যুঁজখন কেনেকৈ আগবাঢ়িছে ষ্ট্ৰেটেজি কেনেকৈ ধৰণে আগবাঢ়িছে আৰু বিশেষকৈ সংক্ৰমণৰ হাৰ কেনে অৱস্থাত আছে এই সম্পৰ্কে মন্ত্ৰী ডাঙৰীয়াই কি কয় সংখ্যাটো যদি আমি চাওঁ আগতকৈ হয়তো বাঢ়িছে কিন্তু আমি পজিটিভিটিৰ যদি আমি পাৰ্চেণ্টেজ চাওঁ সেইটো বহুত কমিছে কাৰণ আগতে আমাৰ টেষ্টিং কেপাচিটি কম আছিলে এতিয়া টেষ্টিং কেপাচিটি বহুত বেছি আমি এতিয়া 40,000ৰ এভাৰেজত ডেইলি আমি টেষ্ট কৰি আছোঁ গতিকে আগতে 35%লৈকে গৈছিলে পজিটিভিটিৰ সংখ্যা নাও ইট ইজ 5% সামথিং লাইক দ্যাট বহুত কমিলে গতিকে মানে 100 জন ৰোগী টেষ্ট কৰিলে 4-5 জন মানহে হয় এতিয়া 5 জন মানলৈকে গৈছে গতিকে মই ভাবোঁ যে পজিটিভিটিৰ সংখ্যা যেহেতু কমিছে গতিকে আগতকৈ কোভিডৰ প্ৰতিচ্ছবিখন ভাল হোৱা যেন উপলব্ধি কৰোঁ বিশেষকৈ গুৱাহাটীত আমি কেইদিনমানৰ আগত দেখিছিলোঁ যে 700-800 প্ৰত্যেক দিনা পজিটিভ ৰোগীৰ সংখ্যা ওলাইছিলে কিন্তু এতিয়া সেইটো কমি গৈ 200-250ৰ মাজলৈকে আহিছে মই আশা ৰাখিছোঁ অনাগত 15টা দিনৰ ভিতৰত আৰু কমিব এতিয়া অসমৰ বেলেগ অঞ্চল গুৱাহাটীক বাদ দি বেলেগ অঞ্চলত আমাৰ কাৰণে কিছু চেলেঞ্জিং হৈছে কিন্তু মই আকৌ কৈছোঁ আমাৰ গোটেই ষ্ট্ৰেটেজিটো হৈছে যে এতিয়া যিমান টেষ্ট কৰিম সিমান পজিটিভ যদি ওলাব আমি কণ্টেইন কৰিম বা আমি হস্পিটেললৈকে পিক আপ কৰিম হয় চ' ডেট মানুহগৰাকীয়ে স্প্ৰেড কৰিব নোৱাৰে ধৰি ল'লে এজন মানুহক যদি আমি টেষ্ট নকৰিলোঁ হয় তেওঁতো স্প্ৰেড কৰি ফুৰিলে হয় 10জন মানুহক দিলে হয় গতিকে টেষ্টিং কেপাচিটি বঢ়াৰ কাৰণে আমাৰ কি হৈছে আমি তেওঁলোকক পিক আপ কৰিব পাৰিছোঁ সেই জেগাটো বা ঘৰখন কণ্টেইনমেণ্ট কৰিব পাৰিছোঁ হস্পিটেলত আনিব পাৰিছোঁ আৰু সেইকাৰণে এই মানুহজনে স্প্ৰেড কৰিব নোৱাৰা হৈছে গতিকে আমি আৰু টেষ্ট কৰিব বিচাৰিছোঁ আমি আশা ৰাখিছোঁ 4 তাৰিখৰ পৰা 50,000ৰ এভাৰেজত টেষ্ট হ'ব আৰু হয়তো প্ৰথম অৱস্থাত বেছি ওলাব পাৰে কিন্তু লাহে কমিব আমি উপলব্ধি কৰোঁ মন্ত্ৰী মহোদয় ধন্যবাদ জনাইছো আৰু এটা কথা সুধিব মন আছিলে যে লকডাউনক লৈ যথেষ্ট চৰ্চা হৈছে আমাৰ দৰে বহু উদ্যোগী ক্ষুদ্ৰ ব্যৱসায়ী শিল্পী দিন হাজিৰা কৰাৰ মূৰত মাধমাৰ পৰিছে আসলতে এই ষ্ট্ৰেটেজিটো আমি বিচাৰোঁ যে লকডাউনতকৈ হয়তো কোভিডৰ লগত সহবাস এই সম্পৰ্কে আপুনি কি ক'ব এই গোটেই ষ্ট্ৰেটেজিৰ সম্পৰ্কে কি ক'ব লকডাউনৰ সম্পৰ্কে ময়ো সৰু সুৰা ব্যৱসায় কৰোঁ মোৰো গুৱাহাটীত দোকান আছে সৰু দোকান বন্ধ হৈ আছে ময়ো কথাটো কৈছোঁ ময়ো তাৰ কাৰণে মোৰো কষ্ট হৈছে কিন্তু লকডাউন কৰাটোৰ উপায় নাছিলে আজি আপুনি দেখিছে যে চাইনাত লকডাউন হৈছে ইউৰোপত লকডাউন হৈছে আমেৰিকাত লকডাউন হৈছে সাউথ আমেৰিকাত লকডাউন হৈছে অষ্ট্ৰেলিয়াত লকডাউন হৈছে ছিংগাপুৰত লকডাউন হৈছে গতিকে আমি কেনেকৈ ব্যতিক্ৰম হ'ম এতিয়া আপুনি যদি কয় লকডাউন কৰিব নালাগে কংগ্ৰেছেও তেনেকৈ কয় আপুনি একে সুৰতে কৈছে লকডাউন কৰিলে আপুনি মই লকডাউন কৰিব নালাগে বুলি কোৱা আপুনি ভাল পোৱা নাই বুলি কৈছে লিমিটেড লকডাউন আপুনি ভাল পোৱা নাই বুলি কৈছে আমি সাপোৰ্ট কৰিছো মহন্ত ডাঙৰীয়া আপুনি ভাল পোৱা নাই বুলি কৈছে কিন্তু ৰাস্তাটো আপুনি মোক দিয়ক আপুনিতো মোক একে মানুহজনে আপোনালোক একেকেইজন মানুহে যে মানুহ বেছিকৈ ঢুকালেতো আপোনালোকে আমাক একেকেইখন মুখৰেই মই কিন্তু এই ক্ষেত্ৰত দুটামান কথা কৰিব আপোনালোকে গালি পাৰিব গতিকে এই কথাত মোক এটা ক'বলগীয়া আছে মই ভাবোঁ যে আমাৰ যিটো এই কোভিডৰ লগত ফাইটটো হয়তো আমাৰ যিটো আমাৰ সজাগতা এই সজাগতাৰ ক্ষেত্ৰত আৰু কিছুমান কাম কৰিব আছে বুলি মই ভাবোঁ এই সম্পৰ্কে মই লিখিছোঁ কাপোৰত মোৰ ক'বলগীয়া এইটো যে সজাগতাৰ ক্ষেত্ৰত আৰু কাম কৰিব পৰা যায় হয় মাস্ক নিপিন্ধা আমি দেখোঁ
এতিয়া অলপ বাঢ়িছে যেতিয়া আপোনালোকে পেনাল্টি দিলে কিবা মাস্ক নিপিন্ধা বা যিটো ছ'চিয়েল ডিষ্টেঞ্চিংটো বহুত কম দেখা গৈছে এই ধৰণৰ কিছুমান কাম হৈছে ভুল ৰাইজৰ বহুত হৈছে আৰু তাৰ লগতে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰে আৰু কৰিব পাৰে এইটো আমাৰ কনষ্ট্ৰাক্টিভ এটা ছাজেশ্যন হয় আৰু এইখিনি আৰু কথা পাতি মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এইখিনিতে কোভিডক লৈ হোৱা কিছু বৈষম্যৰ কথা আমি প্ৰথমতে পাতি লওঁ গোলাঘাটৰ পলাশজ্যোতি বৰবৰুৱা তেখেতৰ এটা আমি কথা পাতিছিলোঁ তেখেতে কিছু বৈষম্যৰ বলি হৈছে তেখেতে গুৱাহাটীৰ পৰা গোলাঘাটলৈ যাওঁতেই তেখেত কোভিড ৰোগী নহয় কিন্তু তথাপিও কিছু বৈষম্যৰ তেওঁ সন্মুখীন হৈছে পলাশজ্যোতি বৰবৰুৱাক আমি কথা পাতিব খুজিছিলোঁ পলাশ মোৰ নাম শ্ৰী পলাশজ্যোতি বৰবৰুৱা মোৰ ঘৰ গোলাঘাটত কৰ্মসূত্ৰে বৰ্তমান মই গুৱাহাটীত থাকোঁ আপোনালোকে জানে বৰ্তমান সময়ত কৰোণা ভাইৰাছে বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি আছে বৰ্তমান যি কৰোণা ভাইৰাছ এই কৰোণা ভাইৰাছৰ সময়ত মই সমাজৰ কিছুমান অস্পৃশ্যতাৰ লগতে কিছুমান ভেদভাৱৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ যোৱা জুন মাহত যি গুৱাহাটীত লকডাউন হৈছিলে এই লকডাউনৰ সময়ত মই ঘৰলৈ গৈছিলোঁ স্বাস্থ্যকৰ্মীয়ে কোৱা মতে মই 7 দিন হোম কোৱাৰেণ্টাইন কমপ্লিট কৰিছিলোঁ হোম কোৱাৰেণ্টাইন কমপ্লিট কৰাৰ পিছত মই যেতিয়া বাহিৰলৈ ওলাই আহিছিলোঁ মই দেখা পাইছিলোঁ মোৰ ঘৰৰ সন্মুখেদি মানুহ পাৰ হৈ যাবলৈ ভয় কৰিছিলে বা মোৰ ঘৰলৈ চাবলৈও ভয় কৰিছিলে মোৰ লগত কথা পাতিবলৈ ভয় কৰিছিলে চৰকাৰৰ যিসকল নিম্নবৰ্গৰ প্ৰতিনিধি আছিলে তেওঁলোকো আমাৰ ঘৰৰ সন্মুখেদি পাৰ হৈ যাবলৈ ভয় কৰিছিলে এই সমস্যাটো মই সন্মুখীন হোৱা বুলি নহয় এই সমস্যাটো যিসকল কৰোণা যোদ্ধা আছে বা যিসকল হোম কোৱাৰেণ্টাইন কমপ্লিট কৰিছে বা যিসকল ৰোগী সুস্থ হৈ ঘৰলৈ উভতি গৈছে তেওঁলোকো এনেকুৱা এটা সমস্যাৰ সন্মুখীন হৈ আছে বৰ্তমান সময়ত মানুহে কৰোণা বুলি কওঁতে মানুহে ভূত বুলি ক'লে যেনেকৈ ভয় খায় বৰ্তমান সময়ত কৰোণা বুলি ক'লে মানুহে তেনেকুৱা ভয় খোৱা হৈছে মই আপোনাৰ লগতে আজি আপোনাৰ নিউজ চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এনেকুৱা এটা বিষয়ৰ ওপৰত আজি এটা অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে মোৰ চৰকাৰৰ ওচৰত এটা অনুৰোধ চৰকাৰে যাতে মানুহৰ মনত যি চিন্তাধাৰা এই চিন্তাধাৰাবিলাক সলনি কৰিবৰ কাৰণে কিছু ব্যৱস্থা গ্ৰহণ কৰে যেন ধন্যবাদ জনাইছোঁ পলাশ মই সঞ্জীৱ নাৰায়ণক ধন্যবাদ জনাওঁ সঞ্জীৱ নাৰায়ণ এই ক্ষেত্ৰত যেতিয়া কোভিড পৰা জয়ী হৈ পেলাই প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ জয়ী হোৱাৰ পাছত আমি প্ৰথম যেতিয়া কথা পাতিছিলোঁ তেখেতে মোক কৈছিলে কানো আমি এই কোভিড ষ্টিগমাটো আঁতৰাব লাগিব সঞ্জীৱ নাৰায়ণক ধন্যবাদ জনাইছোঁ এই আইডিয়াটোৰ কাৰণে আমি কথা পাতি আপোনালোকৰ তাৰ আগতে শিৱসাগৰ এটা কাহিনী চাওঁ মুনমী বৰগোহাঁই নামৰ এগৰাকী ছোৱালী তেখেত হাঁহচৰাৰ তেখেতৰ ঘৰত এটা ডাঙৰ ঘটনা ঘটিছে তেখেতক এঘৰীয়া কৰা হৈছিল তেখেতৰ ভগ্নীৰ কোভিড হোৱাৰ কাৰণে শিৱসাগৰ বা লাইভ হ'ল আছে মুনমী বৰগোহাঁই মুনমী তোমাৰ কাহিনীটো শুনিব বিচাৰিছোঁ মুনমী বৰগোহাঁই মুখৰ পৰা এই কাহিনীটো শুনিব বিচাৰিছোঁ গোটেই কথাখিনি কোৱাচোন বাৰু হয় ছাৰ পোনপ্ৰথমে মই প্ৰাগ নিউজৰ লগতে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বাৰ কৰোণা পজিটিভ হৈছিল আৰু বাৰ কৰোণা পজিটিভ হোৱাৰ পিছতে আমি ভয় কৰা নাছিলোঁ কিয়নো বাক ট্ৰিটমেণ্ট কৰিবৰ বাবে জয়সাগৰ মেডিকেললৈ লৈ যোৱা হৈছিল কিন্তু বাৰ কৰোণা পজিটিভ হোৱাৰ বুলি গম পোৱাৰ পাছত অঞ্চলটোত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল এচাম মানুহ এনেকুৱা আছিল যিচাম মানুহে হয়তো ভাবিছিল আমাৰ চকুলে চালে কৰোণা হ'ব এচাম মানুহে আমাক মাত এষাৰ দিবলৈ ভয় কৰিছিল আমি মানসিকভাৱে ভাঙি পৰিছিলোঁ এটা কণমানি যিটো কণমানিয়ে আমি বা টেষ্ট কৰাৰ পিছৰে পৰা আমি বজাৰ কৰিবলৈ যোৱা নাছিলোঁ সেই কণমানিটোৱে আমাক বজাৰ কৰি দিছিল আৰু তেতিয়া সেই কণমানিটোকো আমাৰ লগতে মানসিকভাৱে অত্যাচাৰ কৰা হৈছিল তেওঁলোকৰ যি উপাৰ্জন সেই উপাৰ্জনৰ পথো বন্ধ হৈ গৈছিল আৰু শেষত কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটিবলৈ আৰম্ভ হৈছিল যাৰ বাবে আৰক্ষী প্ৰশাসনৰ আমি সহায় ল'বলগীয়া হ'ল এই ক্ষেত্ৰত শিৱসাগৰ আৰক্ষী প্ৰশাসন আৰু চেৰেকাপাৰ আৰক্ষী প্ৰশাসনৰ লগতে উপায়ুক্ত মহোদয় অতিৰিক্ত উপায়ুক্ত মহোদয় লগতে সমাজকৰ্মী হিমাংশু ভাগৱতী দাদা আৰু অধিবক্তা দেৱজ্যোতি বৰুৱা দাদা আমাক বহুত সাহস দিলে আৰু আমাক বহুত সহায় কৰিলে মই এটা অকণমানি অনুষ্ঠান চলাই আছোঁ নিজৰ গাঁৱৰ লগতে 5খনমান গাঁৱৰ কণমানিখিনি মোৰ ওচৰলৈ আহে বহুত মানুহে মোক আঙুলি আহিছিল যে সেই কণমানিখিনি আমাৰ ঘৰলৈ আহিছিল কিন্তু সেয়া সম্পূৰ্ণভাৱে মিছা আছিল বেয়া লাগিছিল এইভাবে মোৰ মা মানসিকভাৱে ভাঙি পৰিছিল আমাৰ কিছুমান কথা তেওঁলোকে নজনাকৈ মিছাকৈ কিছুমান কথা কৈছিল ভাঙি পৰিছিলোঁ এইভাবে সমাজৰ লগত যেতিয়া জড়িত হৈ আছোঁ সেই মানুহখিনিৰ পৰা যদি আমি এষাৰ মাত পালোঁ হয় তেতিয়াহ'লে বহুত সাহসী হৈ গ'লোঁ হয় কিন্তু আমি সেয়া নাপালোঁ আমি সম্পূৰ্ণৰূপে তেতিয়া ভাঙি পৰিছিলোঁ এতিয়া তোমালোকৰ কোভিড টেষ্ট হোৱাৰ পাছত গোটেই পৰিয়ালটো কোভিড নিগেটিভ নে কেনেকুৱা আছে কোৱাৰেণ্টাইনত আছে নে কেনেকৈ আছে এতিয়া হয় ছাৰ আমাৰ এতিয়া কোৱাৰেণ্টাইন খুলিলে আমাৰ টেষ্ট কৰাৰ পিছত আমাৰ সকলোৰে নিগেটিভ ৰিজাল্ট আহিছে এতিয়া সমাজৰ এইকেইদিন কেনেকুৱা ব্যৱহাৰ মই ফেচবুকত মুনমী বৰগোহাঁইৰ কাহিনীটো শুনি এই অনুষ্ঠানটোৰ কথা ভাবিছিলোঁ অলপমান সলনি হৈছেনে যোৱা কেইদিনমান ধৰি নে কি আছে মানুহৰ মানে যিটো দৃষ্টিভংগী হয় ছাৰ সলনি হৈছে বুলি ক'বও নোৱাৰি কাৰণ গাঁৱৰ মানুহবিলাক বহুত ভয় কৰে মই এটা কথাই ক'ম আমাৰ লগত আজি যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতি আনৰ লগত নহওক
কৰোণা হ'ল মোৰ বা ভাল হ'ল বা ঘৰলৈ আহিল কিন্তু আচলতে মানসিকতাৰ সলনি কৰাৰ কোনো ঔষধ নাই মানুহৰ মানসিকতা সলনি কৰাৰ যদি ঔষধ থাকিল হয় হয়তো তেনেকুৱা এটা পৰিস্থিতিৰ আমি সন্মুখীন নহ'লো হয় মই এটা কথাই ক'ম যে সাহস দিয়ক কাকো এনেকুৱা ব্যৱহাৰ নকৰিব কাৰণ কাৰোবাৰ এষাৰ মাতে বিপদৰ সময়ত বহু সাহস দিয়ে ধন্যবাদ মুনমিয়ে যথেষ্ট ভাল কামো কৰি আছে গোটেই অঞ্চলটোৰ শিশুসকলক বহুখিনি কথা শিকাইছে প্ৰাগ নিউজৰ সংবাদদাতা ভৈৰৱ কুমাৰ মুণ্ডা লগত আছে আমি আকৌ কথা পাতিম মন্ত্ৰী ডাঙৰীয়াৰ এই ক্ষেত্ৰত কিছু মন্তব্য ল'ম সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া আপুনি কি কয় এই যে প্ৰথমতে আপোনাক সুধিব কৈছোঁ এই ষ্টিগমাটো আপুনি যিটো প্ৰথমতে মোক কৈছিলে আপুনি এই দুটা কাহিনী এনেকুৱা বহু কাহিনী আছে সময় নাই ক'বলৈ কাৰণ মন্ত্ৰী ডাঙৰীয়াৰ বহুত কথা পাতিব আছে নীল বৰদলৈ আছে চাওক এতিয়া যদি আপুনি আজিৰ পৰিৱেশত যদি চাই আজিৰ পৰিৱেশত এই ষ্টিগমাটো কিন্তু বহুতখিনি আঁতৰি গৈছে এটা সময়ত খুব ডাঙৰ ষ্টিগমা এটা আছিলে মানুহে পিপি কিট পিন্ধা যদি হেৰি দেখা পাইছিলে মানুহ দেখা পাইছিল তাতেই চিন্তা কৰিছিলে বা 108খন আহিলেই মানুহে চিন্তা কৰিছিলে লাহে লাহে এইবোৰ আঁতৰি গৈছে মই ক'ৰবাত নহয় ক'ৰবাত ভাবোঁ যে আমিও দায়ী হয় আমিও দুখী হয় এইটোত মানে টিভি চেনেল হিচাপত হয়তো মিডিয়াই বেছি হাইপ ক্ৰিয়েট কৰি দিলে নেকি কোভিডক লৈ পেলাই মিডিয়াই বেছি ভয় খুৱাই দিলে নেকি খুব ছ'চিয়েল মিডিয়াত চৰ্চাও হৈছে যে মিডিয়াই এইটো মই ভয়ানক কোভিড সংক্ৰমণ মেবি উই আৰ অলসো পাৰ্ট অফ ইট আমিও এটা পাৰ্ট অফ ইট হয় কাৰণ ইমান যিমান মানুহে কৈছিলে যিমান মানুহে কথা পাতিছিলে সিমানটো এতিয়া আমি অনুভৱ কৰি আছোঁ আফটাৰ ক্ৰছিং দিছ আমি অনুভৱ কৰিছোঁ ইমান একো নহয় নেকি তেনেকুৱা কোভিডক লৈ মই সঞ্জীৱ নাৰায়ণৰ এই কোভিড হৈছিল অলপ দিনৰ আগত আজি প্ৰায় 25-30 দিনৰ আগত তেখেতৰ কোভিডৰ ঘটনাটো শুনাৰ পাছত তেখেতৰ মুখেৰে শুনিম কেনেকৈ তেখেতে কোভিড সংক্ৰমণ হ'ল আকৌ কেনেকৈ তেওঁ জয়ী হ'ল বিৰতিৰ পাছত আমি সঞ্জীৱ নাৰায়ণৰ পৰা শুনিম আৰু লগতে ডক্টৰ নীল বৰদলৈৰ পৰা শুনিম ডক্টৰ নীল বৰদলৈ আমাৰ মাজত আছে আমি তেওঁলোকৰ লগত কথা পাতিম এইখিনিতে এটা চমু বিৰতি ল'ম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে নমস্কাৰ যোগাত্মক দৃষ্টিৰ আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছোঁ যোৱা কেইদিনমান ধৰি কোভিডক লৈ বহুখিনি বৈষম্যৰ সৃষ্টি হৈছে কিছু লোকক এঘৰীয়া কৰা হৈছে বা সমাজৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ ঘটনা ঘটিয়ে আছে আজি যোগাত্মক দৃষ্টিত আমি কেইজনমান কোভিড বিজয়ী লোকক নিমন্ত্ৰণ কৰি আনিছোঁ আমি নিমন্ত্ৰণ কৰি আনিছোঁ কোভিডৰ বৈষম্যৰ বলি হোৱা কেইজনমান লোক আৰু তাৰ লগতে আমাৰ মাজত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া প্ৰথমতে আদৰণি জনাইছোঁ পীযুষ হাজৰিকা ডাঙৰীয়া আৰু সঞ্জীৱ নাৰায়ণ আছে প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ডক্টৰ সঞ্জীৱ নাৰায়ণ অনুষ্ঠানত উপস্থিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আমাৰ লগত আৰু আছে অসমৰ এজন শ্ৰেষ্ঠতম কাৰ্ডিঅ'লজিষ্ট ডক্টৰ নীল বৰদলৈ যি অলপতে কোভিডৰ লগত এখন ডাঙৰ যুদ্ধ জয় কৰি আহিছে সংকটৰ পৰা আহিছে ডক্টৰ সঞ্জীৱ নাৰায়ণো কোভিড জয়ী হৈ আহিছে আৰু ইয়াৰ লগতে আমাৰ মাজত আছে শিৱসাগৰৰ পৰা হাঁহচৰৰ পৰা মুনমি বৰগোহাঁই সকলোকে আদৰণি জনাইছোঁ মুনমি আদৰণি জনাইছোঁ অনুষ্ঠানৰ আৰম্ভণিতে আমি মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত থকাৰ কাৰণে আৰু প্ৰথমতে সুধিব বিচাৰিছোঁ যে অসম চৰকাৰৰ এই কোভিড যুঁজখন কেনেকৈ আগবাঢ়িছে ষ্ট্ৰেটেজি কেনেকৈ ধৰণে আগবাঢ়িছে আৰু বিশেষকৈ সংক্ৰমণৰ হাৰ কেনে অৱস্থাত আছে এই সম্পৰ্কে মন্ত্ৰী ডাঙৰীয়াই কি কয় চাওক সংখ্যাটো যদি আমি চাওঁ আগতকৈ হয়তো বাঢ়িছে কিন্তু আমি পজিটিভিটিৰ যদি আমি পাৰ্চেণ্টেজ চাওঁ সেইটো বহুত কমিছে কাৰণ আগতে আমাৰ টেষ্টিং কেপাচিটি কম আছিলে এতিয়া টেষ্টিং কেপাচিটি বহুত বেছি আমি এতিয়া 40,000ৰ এভাৰেজত ডেইলি আমি টেষ্ট কৰি আছোঁ গতিকে আগতে 35%লৈকে গৈছিলে পজিটিভিটিৰ সংখ্যা নাও ইট ইজ 5% সামথিং লাইক ডেট বহুত কমিলে গতিকে মানে 100 জন ৰোগী টেষ্ট কৰিলে 4-5 জন মানহে হয় এতিয়া 5 জন মানলৈকে গৈছে গতিকে মই ভাবোঁ যে পজিটিভিটিৰ সংখ্যা যেহেতু কমিছে গতিকে আগতকৈ কোভিডৰ প্ৰতিচ্ছবিখন ভাল হোৱা যেন উপলব্ধি কৰোঁ বিশেষকৈ গুৱাহাটীত আমি কেইদিনমানৰ আগত দেখিছিলোঁ যে 700-800 প্ৰত্যেক দিনা পজিটিভ ৰোগীৰ সংখ্যা ওলাইছিলে কিন্তু এতিয়া সেইটো কমি গৈ 200-250ৰ মাজলৈকে আহিছে মই আশা ৰাখিছোঁ অনাগত 15টা দিনৰ ভিতৰত আৰু কমিব এতিয়া অসমৰ বেলেগ অঞ্চল গুৱাহাটীক বাদ দি বেলেগ অঞ্চলত আমাৰ কাৰণে কিছু চেলেঞ্জিং হৈছে কিন্তু মই আকৌ কৈছোঁ আমাৰ গোটেই ষ্ট্ৰেটেজিটো হৈছে যে এতিয়া যিমান টেষ্ট কৰিম সিমান পজিটিভ যদি ওলাব আমি কণ্টেইন কৰিম বা আমি হস্পিটেললৈকে পিক আপ কৰিম
চ' ডেট মানুহগৰাকীয়ে স্প্ৰেড কৰিব নোৱাৰে হয় ধৰি ল'লে এজন মানুহক যদি আমি টেষ্ট নকৰিলোঁ হয় তেওঁতো স্প্ৰেড কৰি ফুৰিলে হয় 10জন মানুহক দিলে হয় গতিকে টেষ্টিং কেপাচিটি বঢ়াৰ কাৰণে আমাৰ কি হৈছে আমি তেওঁলোকক পিক আপ কৰিব পাৰিছোঁ সেই জেগাটো বা ঘৰখন কণ্টেইনমেণ্ট কৰিব পাৰিছোঁ হস্পিটেলত আনিব পাৰিছোঁ আৰু সেইকাৰণে এই মানুহজনে স্প্ৰেড কৰিব নোৱাৰা হৈছে গতিকে আমি আৰু টেষ্ট কৰিব বিচাৰিছোঁ আমি আশা ৰাখিছোঁ 4 তাৰিখৰ পৰা 50,000 এভাৰেজত টেষ্ট হ'ব আৰু হয়তো প্ৰথম অৱস্থাত বেছি ওলাব পাৰে কিন্তু লাহে লাহে কমিব আমি উপলব্ধি কৰোঁ মন্ত্ৰী মহোদয় ধন্যবাদ জনাইছোঁ আৰু এটা কথা সুধিব মন আছিলে যে লকডাউনক লৈ যথেষ্ট চৰ্চা হৈছে আমাৰ দৰে বহু উদ্যোগী ক্ষুদ্ৰ ব্যৱসায়ী শিল্পী দিন হাজিৰা কৰাৰ মূৰত মাধমাৰ পৰিছে আসলতে এই ষ্ট্ৰেটেজিটো আমি বিচাৰোঁ যে লকডাউনতকৈ হয়তো কোভিডৰ লগত সহবাস এই সম্পৰ্কে আপুনি কি ক'ব এই গোটেই ষ্ট্ৰেটেজিৰ সম্পৰ্কে কি ক'ব লকডাউনৰ সম্পৰ্কে ময়ো সৰু সুৰা ব্যৱসায় কৰোঁ মোৰো গুৱাহাটীত দোকান আছে সৰু সৰু দোকান বন্ধ হৈ আছে ময়ো কথাটো কৈছোঁ ময়ো তাৰ কাৰণে মোৰো কষ্ট হৈছে কিন্তু লকডাউন কৰাটোৰ উপায় নাছিলে আজি আপুনি দেখিছে যে চাইনাত লকডাউন হৈছে ইউৰোপত লকডাউন হৈছে আমেৰিকাত লকডাউন হৈছে সাউথ আমেৰিকাত লকডাউন হৈছে অষ্ট্ৰেলিয়াত লকডাউন হৈছে ছিংগাপুৰত লকডাউন হৈছে গতিকে আমি কেনেকৈ ব্যতিক্ৰম হ'ম এতিয়া আপুনি যদি কয় লকডাউন কৰিব নালাগে কংগ্ৰেছেও তেনেকৈ কয় আপুনি একে সুৰতে কৈছে লকডাউন কৰিলে আপুনি মই লকডাউন কৰিব নালাগে বুলি কোৱা আপুনি ভাল পোৱা নাই বুলি কৈছে লিমিটেড লকডাউন স্যাৰ লিমিটেড লকডাউনটো আমি সাপোৰ্ট কৰিছোঁ কিন্তু মহন্ত ডাঙৰী আপুনি ভাল পোৱা নাই বুলি কৈছে কিন্তু ৰাস্তাটো আপুনি মোক দিয়ক আপুনিতো মোক একে মানুহজনে আপোনালোক একেকেইজন মানুহে যে মানুহ বেছিকৈ ঢুকালেতো আপোনালোকে আমাক একেকেইখন মুখৰেই মই কিন্তু এই ক্ষেত্ৰত দুটামান কথা কৰিব আপোনালোকে গালি পাৰিব গতিকে মন্ত্ৰী ডাঙৰীয়া এই কথাত মোক এটা ক'বলগীয়া আছে মই ভাবোঁ যে আমাৰ যিটো এই কোভিডৰ লগত ফাইটটো হয়তো আমাৰ যিটো আমাৰ সজাগতা এই সজাগতাৰ ক্ষেত্ৰত আৰু কিছুমান কাম কৰিব আছে বুলি মই ভাবোঁ এই সম্পৰ্কে মই লিখিছোঁ কাপোৰত মোৰ ক'বলগীয়া এইটো যে সজাগতাৰ ক্ষেত্ৰত আৰু কাম কৰিব পৰা যায় হয় মাস্ক নিপিন্ধা আমি দেখোঁ এতিয়া অলপ বাঢ়িছে যেতিয়া আপোনালোকে পেনাল্টি দিলে কিবা মাস্ক নিপিন্ধা বা যিটো ছ'চিয়েল ডিষ্টেঞ্চিংটো বহুত কম দেখা গৈছে এই ধৰণৰ কিছুমান কাম হৈছে ভুল ৰাইজৰ বহুত হৈছে আৰু তাৰ লগতে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰে আৰু কৰিব পাৰে এইটো আমাৰ কনষ্ট্ৰাক্টিভ এটা ছাজেশ্যন হয় আৰু এইখিনি আৰু কথা পাতি মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এইখিনিতে কোভিডক লৈ হোৱা কিছু বৈষম্যৰ কথা আমি প্ৰথমতে পাতি লওঁ গোলাঘাটৰ পলাশজ্যোতি বৰবৰুৱা তেখেতৰ এটা আমি কথা পাতিছিলোঁ তেখেতে কিছু বৈষম্যৰ বলি হৈছে তেখেতে গুৱাহাটীৰ পৰা গোলাঘাটলৈ যাওঁতেই তেখেত কোভিড ৰোগী নহয় কিন্তু তথাপিও কিছু বৈষম্যৰ তেওঁ সন্মুখীন হৈছে পলাশজ্যোতি বৰবৰুৱাক আমি কথা পাতিব খুজিছিলোঁ নমস্কাৰ মোৰ নাম শ্ৰী পলাশজ্যোতি বৰবৰুৱা মোৰ ঘৰ গোলাঘাটত কৰ্মসূত্ৰে বৰ্তমান মই গুৱাহাটীত থাকোঁ আপোনালোকে জানে বৰ্তমান সময়ত কৰোণা ভাইৰাছে বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি আছে বৰ্তমান যি কৰোণা ভাইৰাছ এই কৰোণা ভাইৰাছৰ সময়ত মই সমাজৰ কিছুমান অস্পৃশ্যতাৰ লগতে কিছুমান ভেদভাৱৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ যোৱা জুন মাহত যি গুৱাহাটীত লকডাউন হৈছিলে এই লকডাউনৰ সময়ত মই ঘৰলৈ গৈছিলোঁ স্বাস্থ্যকৰ্মীয়ে কোৱা মতে মই 7 দিন হোম কোৱাৰেণ্টাইন কমপ্লিট কৰিছিলোঁ হোম কোৱাৰেণ্টাইন কমপ্লিট কৰাৰ পিছত মই যেতিয়া বাহিৰলৈ ওলাই আহিছিলোঁ মই দেখা পাইছিলোঁ মোৰ ঘৰৰ সন্মুখেদি মানুহ পাৰ হৈ যাবলৈ ভয় কৰিছিলে বা মোৰ ঘৰলৈ চাবলৈও ভয় কৰিছিলে মোৰ লগত কথা পাতিবলৈ ভয় কৰিছিলে চৰকাৰৰ যিসকল নিম্নবৰ্গৰ প্ৰতিনিধি আছিলে তেওঁলোকো আমাৰ ঘৰৰ সন্মুখেদি পাৰ হৈ যাবলৈ ভয় কৰিছিলে এই সমস্যাটো মই সন্মুখীন হোৱা বুলি নহয় এই সমস্যাটো যিসকল কৰোণা যোদ্ধা আছে বা যিসকল হোম কোৱাৰেণ্টাইন কমপ্লিট কৰিছে বা যিসকল ৰোগী সুস্থ হৈ ঘৰলৈ উভতি গৈছে তেওঁলোকো এনেকুৱা এটা সমস্যাৰ সন্মুখীন হৈ আছে বৰ্তমান সময়ত মানুহে কৰোণা বুলি কওঁতে মানুহে ভূত বুলি ক'লে যেনেকৈ ভয় খায় বৰ্তমান সময়ত কৰোণা বুলি ক'লে মানুহে তেনেকুৱা ভয় খোৱা হৈছে মই আপোনাৰ লগতে আজি আপোনাৰ নিউজ চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এনেকুৱা এটা বিষয়ৰ ওপৰত আজি এটা অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে মোৰ চৰকাৰৰ ওচৰত এটা অনুৰোধ চৰকাৰে যাতে মানুহৰ মনত এই চিন্তাধাৰা এই চিন্তাধাৰাবিলাক সলনি কৰিবৰ কাৰণে কিছু ব্যৱস্থা গ্ৰহণ কৰে যেন ধন্যবাদ জনাইছোঁ পলাশ মই সঞ্জীৱ নাৰায়ণক ধন্যবাদ জনাওঁ সঞ্জীৱ নাৰায়ণ এই ক্ষেত্ৰত যেতিয়া কোভিড পৰা জয়ী হৈ পেলাই প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ জয়ী হোৱাৰ পাছত আমি প্ৰথম যেতিয়া কথা পাতিছিলোঁ তেখেতে মোক কৈছিলে কানো আমি এই কোভিড ষ্টিগমাটো আঁতৰাব লাগিব সঞ্জীৱ নাৰায়ণক ধন্যবাদ জনাইছোঁ এই আইডিয়াটোৰ কাৰণে আমি কথা পাতি আপোনালোকৰ তাৰ আগতে শিৱসাগৰ এটা কাহিনী চাওঁ মুনমী বৰগোহাঁই নামৰ এগৰাকী ছোৱালী তেখেত হাঁহচৰাৰ তেখেতৰ ঘৰত এটা ডাঙৰ ঘটনা ঘটিছে তেখেতক এঘৰীয়া কৰা হৈছিল তেখেতৰ ভগ্নীৰ কোভিড হোৱাৰ কাৰণে শিৱসাগৰ বা লাইভ হ'ল আছে মুনমী বৰগোহাঁই মুনমী তোমাৰ কাহিনীটো শুনিব বিচাৰিছোঁ মুনমী বৰগোহাঁই মুখৰ পৰা এই কাহিনীটো শুনিব বিচাৰিছোঁ গোটেই কথাখিনি কোৱাচোন বাৰু হয় ছাৰ
পোনপ্ৰথমে মই প্ৰাগ নিউজৰ লগতে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বাৰ কৰোণা পজিটিভ হৈছিল আৰু বাৰ কৰোণা পজিটিভ হোৱাৰ পিছতে আমি ভয় কৰা নাছিলোঁ, কিয়নো বাক ট্ৰিটমেণ্ট কৰিবৰ বাবে জয়সাগৰ মেডিকেললৈ লৈ যোৱা হৈছিল। কিন্তু বাৰ কৰোণা পজিটিভ হোৱাৰ বুলি গম পোৱাৰ পাছত অঞ্চলটোত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। এচাম মানুহ এনেকুৱা আছিল যিচাম মানুহে হয়তো ভাবিছিল আমাৰ চকুলে চালে কৰোণা হ'ব। এচাম মানুহে আমাক মাত এষাৰ দিবলৈ ভয় কৰিছিল। আমি মানসিকভাৱে ভাঙি পৰিছিলোঁ। এটা কণমানি, যিটো কণমানিয়ে আমি বা টেষ্ট কৰাৰ পিছৰে পৰা আমি বজাৰ কৰিবলৈ যোৱা নাছিলোঁ, সেই কণমানিটোৱে আমাক বজাৰ কৰি দিছিল আৰু তেতিয়া সেই কণমানিটোকো আমাৰ লগতে মানসিকভাৱে অত্যাচাৰ কৰা হৈছিল। তেওঁলোকৰ যি উপাৰ্জন, সেই উপাৰ্জনৰ পথো বন্ধ হৈ গৈছিল আৰু শেষত কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটিবলৈ আৰম্ভ হৈছিল, যাৰ বাবে আৰক্ষী প্ৰশাসনৰ আমি সহায় ল'বলগীয়া হ'ল। এই ক্ষেত্ৰত শিৱসাগৰ আৰক্ষী প্ৰশাসন আৰু চেৰেকাপাৰ আৰক্ষী প্ৰশাসনৰ লগতে উপায়ুক্ত মহোদয়, অতিৰিক্ত উপায়ুক্ত মহোদয়, লগতে সমাজকৰ্মী হিমাংশু ভাগৱতী দাদা আৰু অধিবক্তা দেৱজ্যোতি বৰুৱা দাদা আমাক বহুত সাহস দিলে আৰু আমাক বহুত সহায় কৰিলে। মই এটা অকণমানি অনুষ্ঠান চলাই আছোঁ, নিজৰ গাঁৱৰ লগতে 5খনমান গাঁৱৰ কণমানিখিনি মোৰ ওচৰলৈ আহে। বহুত মানুহে মোক আঙুলি আহিছিল যে সেই কণমানিখিনি আমাৰ ঘৰলৈ আহিছিল, কিন্তু সেয়া সম্পূৰ্ণভাৱে মিছা আছিল। বেয়া লাগিছিল, এইবাবে মোৰ মা মানসিকভাৱে ভাঙি পৰিছিল। আমাৰ কিছুমান কথা তেওঁলোকে নজনাকৈ মিছাকৈ কিছুমান কথা কৈছিল। ভাঙি পৰিছিলোঁ এইবাবে সমাজৰ লগত যেতিয়া জড়িত হৈ আছোঁ, সেই মানুহখিনিৰ পৰা যদি আমি এষাৰ মাত পালোঁ হয় তেতিয়াহ'লে বহুত সাহসী হৈ গ'লোঁ হয়, কিন্তু আমি সেয়া নাপালোঁ। আমি সম্পূৰ্ণৰূপে তেতিয়া ভাঙি পৰিছিলোঁ। এতিয়া তোমালোকৰ ক'ভিড টেষ্ট হোৱাৰ পাছত গোটেই পৰিয়ালটো ক'ভিড নিগেটিভ নে কেনেকুৱা অৱস্থা আছে? কোৱাৰেণ্টাইনত আছে নে কেনেকৈ আছে এতিয়া? হয় ছাৰ, আমাৰ এতিয়া কোৱাৰেণ্টাইন খুলিলে। আমাৰ টেষ্ট কৰাৰ পিছত আমাৰ সকলোৰে নিগেটিভ ৰিজাল্ট আহিছে। এতিয়া সমাজৰ এইকেইদিন কেনেকুৱা ব্যৱহাৰ? মই ফেচবুকত মুনমী বৰগোহাঁইৰ কাহিনীটো শুনি এই অনুষ্ঠানটোৰ কথা ভাবিছিলোঁ। অলপমান সলনি হৈছেনে যোৱা কেইদিনমান ধৰি, নে একেই আছে মানুহৰ মানে যিটো দৃষ্টিভংগী? হয় ছাৰ, সলনি হৈছে বুলি ক'বও নোৱাৰি, কাৰণ গাঁৱৰ মানুহবিলাক বহুত ভয় কৰে। মই এটা কথাই ক'ম, আমাৰ লগত আজি যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতি আনৰ লগত নহওক। কৰোণা হ'ল, মোৰ বা ভাল হ'ল, বা ঘৰলৈ আহিল, কিন্তু আচলতে মানসিকতাৰ সলনি কৰাৰ কোনো ঔষধ নাই। মানুহৰ মানসিকতা সলনি কৰাৰ যদি ঔষধ থাকিল হয়, হয়তো তেনেকুৱা এটা পৰিস্থিতিৰ আমি সন্মুখীন নহ'লোঁ হয়। মই এটা কথাই ক'ম যে সাহস দিয়ক, কাকো এনেকুৱা ব্যৱহাৰ নকৰিব, কাৰণ কাৰোবাৰ এষাৰ মাতে বিপদৰ সময়ত বহু সাহস দিয়ে। ধন্যবাদ মুনমী। মুনমীয়ে যথেষ্ট ভাল কামো কৰি আছে, গোটেই অঞ্চলটোৰ শিশুসকলক বহুখিনি কথা শিকাইছে। প্ৰাগ নিউজৰ সংবাদদাতা ভৈৰৱ কুমাৰ মুণ্ডা লগত আছে। আমি আকৌ কথা পাতিম মন্ত্ৰী ডাঙৰীয়াৰ এই ক্ষেত্ৰত কিছু মন্তব্য ল'ম। সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া, আপুনি কি কয়? এই যে প্ৰথমতে আপোনাক সুধিব কৈছোঁ, এই ষ্টিগমাটো আপুনি যিটো প্ৰথমতে মোক কৈছিলে, আপুনি এই দুটা কাহিনী, এনেকুৱা বহু কাহিনী আছে, সময় নাই ক'বলৈ, কাৰণ মন্ত্ৰী ডাঙৰীয়াৰ লগত বহুত কথা পাতিব আছে, নীল বৰদলৈ আছে। চাওক, এতিয়া যদি আপুনি আজিৰ পৰিৱেশত যদি চায়, আজিৰ পৰিৱেশত এই ষ্টিগমাটো কিন্তু বহুতখিনি আঁতৰি গৈছে। এটা সময়ত খুব ডাঙৰ ষ্টিগমা এটা আছিলে। মানুহে PPE কিট পিন্ধা যদি হেৰি দেখা পাইছিলে, মানুহ দেখা পাইছিলে, তাতেই চিন্তা কৰিছিলে, বা 108খন আহিলেই মানুহে চিন্তা কৰিছিলে। লাহে লাহে এইবোৰ আঁতৰি গৈছে। মই ক'ৰবাত নহয় ক'ৰবাত ভাবোঁ যে আমিও দায়ী হয়, আমিও দোষী হয় এইটোত, মানে TV চেনেল হিচাপত। হয়তো মিডিয়াই বেছি হাইপ ক্ৰিয়েট কৰি দিলে নেকি ক'ভিডক লৈ পেলাই? মিডিয়াই বেছি ভয় খুৱাই দিলে নেকি? খুব ছ'চিয়েল মিডিয়াত চৰ্চাও হৈছে যে মিডিয়াই ভয়ানক ক'ভিড সংক্ৰমণ, মানে মেবি উই আৰ অলছ' পাৰ্ট অফ ইট, আমিও এটা পাৰ্ট অফ ইট হয়। কাৰণ যিমান মানুহে কৈছিলে, যিমান মানুহে কথা পাতিছিলে, সিমানটো এতিয়া আমি অনুভৱ কৰি আছোঁ। আফটাৰ ক্ৰছিং দিছ আমি অনুভৱ কৰিছোঁ ইমান একো নহয় নেকি তেনেকুৱা ক'ভিডক লৈ। মই সঞ্জীৱ নাৰায়ণৰ এই ক'ভিড হৈছিল অলপ দিনৰ আগত, আজি প্ৰায় 25-30 দিনৰ আগত তেখেতৰ ক'ভিডৰ ঘটনাটো শুনাৰ পাছত তেখেতৰ মুখেৰে শুনিম কেনেকৈ তেখেতে ক'ভিড সংক্ৰমণ হ'ল, আকৌ কেনেকৈ তেওঁ জয়ী হ'ল। বিৰতিৰ পাছত আমি সঞ্জীৱ নাৰায়ণৰ পৰা শুনিম আৰু লগতে ডক্টৰ নীল বৰদলৈৰ পৰা শুনিম। ডক্টৰ নীল বৰদলৈ আমাৰ মাজত আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। এইখিনিতে এটা চমু বিৰতি ল'ম। আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে। বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ। সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া, আপোনাৰ ক'ভিড কেতিয়া হ'ল, কেনেকৈ গম পালে ক'ভিড হ'ল বুলি, আৰু গোটেই ক'ভিডৰ জাৰ্ণিটো সম্পৰ্কে ৰাইজক এবাৰ জনাওকচোন। চাওক, আমি ক'ভিডৰ কথা যেতিয়া ওলালে আমি সাহায্য দিয়া ষ্টাৰ্ট কৰিলোঁ। সাহায্য দিয়া আমি যেতিয়া আৰম্ভ কৰিলোঁ, মই এটা বস্তু চিন্তা কৰিলোঁ যে প্ৰথমতে নিজৰ নেইবাৰবিলাকক সাহায্য দিব লাগে। মই মাননীয় মুখ্যমন্ত্ৰীক গৈ পেলাই প্ৰপ'জেলটো দিলোঁ যে প্ৰত্যেক জেগাৰ লোকেলিটিৰ মানুহৰ নিজৰ লোকেলিটিৰ মানুহে যেন সাহায্য দিয়ে, যোনে যাৰ দিব পৰা
কেপাচিটি আছে তেখেতসকলে যেন ওচৰৰ মানুহক দিয়ে কাৰণ আমি এণ্টিচিপেট কৰি আছিলোঁ যে যদি চিটুৱেশ্যনটো আৰু বেয়াৰ ফালে গুচি যায় এনাৰ্কি হৈ যাব তেতিয়া মানুহ খাব নাপালে কি কৰে আহি পেলাই ওচৰৰ ঘৰটোতে আহি এটেকটো কৰে গতিকে তেনেকুৱা এটা প্লেন কৰি পেলাই আমি কৰিছিলোঁ প্ৰায় ৩,০০০ ঘৰত আমি হেৰি বিলাইছিলোঁ আমি খোৱা বস্তু আমি বিলাইছিলোঁ তেতিয়া মই নিজেও গৈছিলোঁ হয়তো এতিয়া মই ৰিয়েলাইজ কৰোঁ হয়তো তেতিয়া মই অলপমান প্ৰিকশ্যন যিটো ল'ব লাগিছিলে লোৱা নাই কেতিয়াবা হয়তো মাস্ক মই পিন্ধা নাছিলোঁ বা গ্ল'ভছ মই পিন্ধা নাছিলোঁ আৰু বহুত মানুহৰ মাজত সোমাই আছিলোঁ দি আছিলোঁ বিলাই আছিলোঁ তাৰপিছত তেনেকুৱা হ'ল যেতিয়া আমি অফিচত আমাৰ গম পালোঁ যে আমাৰ অফিচত কেইজনমান পজিটিভ ওলালে চ' ওলোৱা বুলি গম পাই পেলাই আমি জেনেৰেলি মই চিন্তা কৰিলোঁ যে এবাৰ টেষ্ট এটা কৰি লওঁ চ' মই তেনেকৈ টেষ্ট কৰিলোঁ মোৰ টেষ্ট কৰোঁতে মোৰ পজিটিভ ওলাই গ'ল তাৰপিছত মোৰ ড্ৰাইভাৰ ছিকিউৰিটি ফেমিলি জিম ট্ৰেইনাৰ চবকে মই টেষ্ট কৰালোঁ চবকে যেতিয়া টেষ্ট কৰালোঁ চবৰে নেগেটিভ ওলালে যেতিয়া চবৰে নেগেটিভ ওলালে যোনে টেষ্ট কৰিছিলে তেওঁ আকৌ ডাউটত পৰি গ'ল আকৌ মোৰ টেষ্টটো কৰিলে আকৌ মোৰ টেষ্ট কৰোঁতে তেওঁ আকৌ পজিটিভ পালে পজিটিভ পোৱাৰ পিছত মই আইচলেশ্যনত সোমাই গ'লোঁ ঘৰৰ ভিতৰত আপুনি হোম আইচলেশ্যন মই হোম আইচলেশ্যনত আছিলোঁ মই হোম আইচলেশ্যনত সোমাই গ'লোঁ আৰু হোম আইচলেশ্যনত মই নৰ্মেল খোৱা বোৱা কৰি আছিলোঁ আৰু এইখিনিতে মই ক'ব লাগিব দুজনমান অফিচাৰৰ কথা ক'ব লাগিব এজন হ'ল মোৰ ভাইটিৰ নিচিনা কমলজিৎ ADC হয় কমলজিৎ তালুকদাৰ তেওঁ কিন্তু খুব হেল্প কৰিছিলে সময় সময় তেওঁ ফোন কৰিছিলে আৰু এজন হ'ল অনুৰাগ গোয়েল নডেল অফিচাৰ আমাৰ তেওঁ ফোন কৰি খবৰ লৈছিলে আৰু বিশেষকৈ মন্ত্ৰী ক'ব লাগিব মই আজি হিমন্ত বিশ্ব শৰ্মাও নিজৰ খবৰ লৈ আছিলে এণ্ড পীযুষৰ কথাও মই ক'ব লাগিব পীযুষ আছে আমাৰ লগত এতিয়া কিন্তু পীযুষে মোক খবৰ লৈয়ে আছিলে মাজে মাজে কিন্তু মই দেখা পালোঁ যে যিটো অক্সিজেন লেভেল কমি যায় বা অক্সিমিটাৰ দি মোক মই চেক কৰি আছিলোঁ নিজে চেক কৰোঁ মই অক্সিমিটাৰ 90ৰ ওপৰত থাকিব লাগে 90ৰ ওপৰত থাকিব লাগে কিন্তু মই 12 দিন যি আইচলেশ্যনত থাকিলোঁ 12 দিনত মোৰ 90 নহয় 100ৰ তলতে নানামিলে সদায় 100এ থাকি গ'ল গতিকে তেনেকুৱাত আৰু ডাউট বাঢ়ি গ'ল আৰু এসপ্তাহৰ পিছত আকৌ টেষ্ট কৰিলোঁ এসপ্তাহৰ পিছত যেতিয়া টেষ্ট কৰিলোঁ আকৌ পজিটিভ পালোঁ বাট ভাইৰেল লোডটো মই গম পালোঁ যে ভাইৰেল লোডটো মোৰ গৈ আছে ভাইৰেল লোডটো 36 পালে তাৰপিছত নেগেটিভ হৈ যায় গতিকে সেইটো চিমটমলৈকে আহিলোঁ মই কিন্তু কোনো এটা চিমটমে নাছিলে কেতিয়াও চিমটম নহ'ল হয়তো মই যদি টেষ্ট নকৰিলোঁ হয় মই কেতিয়াও গমেই নাপালোঁ হয় যে মোৰ পজিটিভ হয় মই এনেকৈ হয়তো মোৰ ওলাই গুচি গ'ল হয় গতিকে তাৰপিছত মই এনালাইজ কৰিলোঁ যে হয় এই বস্তুটো হয়তো মিডিয়াই বেছি হাইপ ক্ৰিয়েট কৰিলে বা চবেই বেছি হাইপ ক্ৰিয়েট কৰিলে ইমান হয়তো নহয় নেকি মানে কোভিডক লৈ আমি বেছি ভয় খাইছোঁ নেকি সঞ্জীৱ নাৰায়ণ প্ৰাগ নিউজৰ স্বত্বাধিকাৰী নিজেই কৈছে কথাষাৰ যে মিডিয়াই হয়তো এইটো বেছি হাইপ কৰিলে নেকি এই ক্ষেত্ৰত সঞ্জীৱ নাৰায়ণে কি কয় এইটো আপুনি বাকী মিডিয়া হাউচ মই অবভিয়াছ কথা মই আপোনাক মই স্বীকাৰ কৰোঁ মই নিজেও মিডিয়া হাউচৰ অ'নাৰ কিন্তু হয়তো এইটো অকল ৰিজনেল মিডিয়া বুলি নকওঁ মই এইটো অল ইণ্ডিয়া অল ৱৰ্ল্ডত এনেকুৱা ফেনমেনা হৈ গ'ল কাৰণ বাহিৰত ইমান মানুহৰ হ'ল আৰু ইণ্ডিয়ান মানুহৰ এনেও আমি জানো যে ইমিউনিটি বেছি ষ্ট্ৰং যিহেতু আমাৰ ইমিউনিটি বেছি ষ্ট্ৰং হয়তো আমাৰ ইয়াত ইমান নহ'ল হয় নেকি কিন্তু মানিব লাগিব এই যে লকডাউন হয় বা লকডাউন কৰিলে বা যিবোৰ SOP ওলালে প্ৰিকশ্যনছবিলাক ল'বলৈ সেইবিলাক নকৰা হ'লে হয়তো সংখ্যাটো আৰু বাঢ়িলে গতিকে সেইখিনিত মানিব লাগিব আমি যে পীযুষ আছে মোৰ লগত পীযুষে হওক বা আমাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক তেখেতসকলে কাম কৰিছে দেই কষ্ট কৰিছে আৰু আজি আমাৰ মিডিয়াত এইটোও ওলাই আছে মই কিন্তু ইয়াত ক'বলৈ নাযাব আজি মিডিয়াত এইটো ওলাই কোভিড হৈছে চিণ্ডিকেট হৈছে কিবা হৈছে পইচা ইনকাম হৈছে মই কিন্তু পাৰ্চনেলি মই নাভাবোঁ যে মন্ত্ৰী দুজনে আজিৰ ডেটত বা যিকোনো মানুহে কোভিড লৈ পেলাই আজি তেনেহ'লে আমি এই কথাখিনি মন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছিলোঁ নীল বৰদলৈ আমাৰ মাজত যোগাযোগ হৈছেনে বাৰু নীল বৰদলৈ আছে তেখেতক DSNG এতিয়া DMNG আমি কানেক্ট কৰি আছোঁ তাৰ আগতে মন্ত্ৰী ডাঙৰীয়াকে আমি কথাখিনি পাতোঁ নেকি আমাৰ ভেকচিনৰ কথা মন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত আছে কোভিডৰ এই কিমান দিন চলিব মানুহৰ মাজত যিখিনি প্ৰশ্ন হৈ আছে যে কোভিডক লৈ ইমানখিনি চৰ্চা হৈ আছে যে ভেকচিনটো কেতিয়া ওলাব কেতিয়া মানুহ এই পৰিত্ৰাণ পাব কোভিডক লৈ এই সম্পৰ্কে মন্ত্ৰী পীযুষ হাজৰিকাই কি কয় ভেকচিনৰ কথাটো আমি শুনিহে আছোঁ কোনোবাই এইটো কয় যে 15 আগষ্টত হ'ব বুলি কৈছিলে কোনোবাই কয় ছেপ্টেম্বৰত হ'ব কোনোবাই অক্টোবৰত হ'ব কিন্তু মই ভাবোঁ যে ভেকচিন আহিবলৈতো মিনিমাম আৰু 3 মাহ সময় লাগিব ভেকচিন হ'লে আমাৰ বহুত সমস্যাৰ সমাধান হৈ যাব আমাৰ ডক্টৰে ভেকচিন ল'ব পাৰিব ডক্টৰে ষ্ট্ৰংলি অপেনলি কাম কৰিব পাৰিব আৰু য'ত বেছি হৈছে তাতে ভেকচিন যদি ধৰি ল'লোঁ অসমত 3,30,00,000 মানুহ আছে একেদিনাইতো 3,30,00,000 মানুহক দি দিয়াটো সম্ভৱ নহয় কিন্তু যিখিনি ভালনেৰেবল জেগা আমি ভাবি ল'ম যে এতিয়া আমি এইবছৰ কি কৰিলোঁ আমি জেই ভেকচিন আমি গোৱালপাৰাত আমি খুব ষ্ট্ৰংলি দিলোঁ কাৰণ যোৱাবাৰ প্ৰথমবাৰৰ কাৰণে গোৱালপাৰাৰ ফালে ওলাইছিলে আগতে ক'ত ওলাইছিলে আগতে শিৱসাগৰত ওলাইছিলে ধেমাজিত ওলাইছিলে তাতে ভেকচিনেশ্যন আগতে হৈ গ'ল
আজিকালি নোলোৱা হ'ল গতিকে এই যোৱাবাৰ আমি কি কৰিলোঁ যোৱাবাৰ নতুনকৈ লয়াৰ আছামত আৰম্ভ কৰিলে লয়াৰ আছামত ভেকচিনেশ্যন দিয়া কৰিলোঁ গতিকে আমি য'ত য'ত ভালনাৰেবল পইণ্ট ছাপ'জ গুৱাহাটী ইজ ভালনাৰেবল ডিব্ৰুগড় টাউন যোৰহাট টাউন বা টাউনবিলাক য'ত ডেনচিটি হাই তাতে ভালনাৰেবল তাত আমি প্ৰথমে ভেকচিনেশ্যন দিলোঁ গতিকে তেনেকৈ আমি ষ্ট্ৰেটেজিকেলি কাম কৰিব পাৰিলে আমি ভাবোঁ যে এই ৰোগটোৰ পৰা আমাক মুক্ত কৰিব পাৰিম মই এই ক্ষেত্ৰত মন্ত্ৰী ডাঙৰীয়াক সঞ্জীৱ নাৰায়ণে ক'লে ক'ভিডৰ যিটো সিন্ডিকেটৰ কথা যথেষ্টখিনি আলোচনা হৈছে সঞ্জীৱ নাৰায়ণে বিশ্বাস কৰে যে ক'ভিডৰ সিন্ডিকেট হোৱা নাই কিন্তু মাননীয় তৰুণ গগৈ এই ক্ষেত্ৰত কণ্টিনিউৱাছ টুইট কৰি আছে সিন্ডিকেট হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু তাতোতকৈ বেছি APWৰ অভিজিৎ শৰ্মাই তাকে লৈ ব্যাপক বিস্ফোৰণ ঘটাইছে যে ক'ভিড সিন্ডিকেট হৈছে কেইজনমান বিশেষ কণ্ট্ৰেক্টৰ বেনিফিট হৈছে কণ্ট্ৰেক্টৰ এটা সিন্ডিকেট হৈছে যে গোটেই কামখিনি কৰি আছে এইটো এটা অতি স্পৰ্শকাতৰ বিষয় অসমৰ ৰাইজৰ হৈ এইখিনি প্ৰশ্ন মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ যে সঁচাকৈয়ে ক'ভিড সিন্ডিকেট হৈছেনে সঁচাকৈয়ে কেইজনমান কণ্ট্ৰেক্টৰ হাতত সমগ্ৰ কাম দিয়া হৈছেনে ডাইৰেক্ট আমি মন্ত্ৰী ডাঙৰীয়াক এই কথাটো সুধিব বিচাৰিছোঁ মই দৃঢ়তাৰে ক'ম কোনো ধৰণে ইয়াতে কোনো ধৰণৰ গণ্ডগোল হোৱা নাই কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই আপুনি কেতিয়াবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এছেম্বলিত হওক বা সংবাদ মাধ্যমত হওক গোটেইখিনি ডিটেইলছত ক'ব আমি যেতিয়া PPE কিট কিনিছিলোঁ বিফ'ৰ 15 এপ্ৰিল সেইখিনি সময়ত দেশৰ অন্য ৰাজ্যৰ ৰেট কিমান আছিলে নৰ্থ ইষ্টৰ অন্য ৰাজ্যৰ ৰেট কিমান অসমৰ ৰেট কিমান সেই কথা কিন্তু চাই ল'লেই ফুটফট অপেনলি ওলাই পৰিব তাৰপিছত আজি যদি কোনোবা এজন মানুহক টেণ্টৰ কথা কোৱা হৈছে যিজনে গুৱাহাটীত টেণ্ট বনায় দ্বিতীয়জন কি বুলি ব্যক্তিজনৰ বা দ্বিতীয়জনৰ কথা আপুনি মোক কওকচোন কোনজনে সেই এইটো ষ্টেণ্ডাৰ্ডৰ যিটো ধুমুহাও প্ৰটেক্ট কৰিব লাগিব যিটো টয়লেট জাম হ'ব নালাগিব যিটো ফ্লাছ কৰিলে ইমিডিয়েট পানী ওলাই যাব লাগিব 2টা বজাত খানা আনি দিব লাগিব পাৰে ৰাতিপুৱা 7টা বজাত খানা আনি দিব লাগিব কোন এজন ব্যক্তি আছে কওক তেখেতলোকক আমি কাম দিবলৈকে ৰেডি হৈ আছোঁ এতিয়া আজিৰ সময়ত চাওক সেইটো প্ৰথম লকডাউনৰ সময় তেতিয়া কোনো ওলাই আহিব পৰা নাছিলে কোনোৱে বস্তু কিনিব পৰা নাছিলে আজি যে ক'ভিড চেণ্টাৰসমূহ আছে আজি ক'ভিড চেণ্টাৰসমূহ আছে আজি হস্পিটেলসমূহত আছে আজিৰ আপোনালোকে লিষ্টখন উলিয়াই চাওক 80% অসমীয়া মানুহে কাম কৰি আছে মই দৃঢ়তাৰে ক'ব পাৰোঁ মই কেইটামান পাৰ্টিক কামত এংগেজ কৰাই দিছোঁ আই ডোন্ট ইভেন নো পাৰ্চনেলি দেম ধন্যবাদ জনাই মই পাৰ্চনেলি নাজানোৱে মোক তেওঁলোকে মেছেজ দিছে মই কামত তেওঁলোকক লগাই দিছোঁ বুকাত মিছা কোনোবা সংগঠন এনেকুৱা সংগঠন আছে যে দিনটোৰ উদ্দেশ্য হৈছে কাৰোবাক ব্লেকমেইল কৰা ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে আজি কাক ব্লেকমেইল কৰিব পাৰিম আজি ক'ৰবাত এখন RTI লগাব পাৰিম কাৰোবাক ক'ৰবাত কষ্ট দি পেলাই ভয় খুৱাই কিবা অলপ উলিয়াই ল'ব পাৰিম নেকি সেইবিলাকত আমিতো ভয় নাখাওঁ মই আকৌ কৈছোঁ কোনো ধৰণৰ 2 নম্বৰী হোৱা নাই মই দৃঢ়তাৰে আজিও কৈছোঁ প্ৰত্যেক দিনাই কৈ আছোঁ কেইজনমান বিশেষ কণ্ট্ৰেক্টৰক কামটো চাওক আপুনি যিটো কথালে কি নহ'লে হয়তো টেণ্টৰ কাম নহ'লে এইটো কিন্তু অসমৰ কাৰণে দুৰ্ভাগ্যৰ কথা অসমত ইমান দিনে আমি এজন ভাল টেণ্ট কৰা মানুহ সৃষ্টি কৰিব নোৱাৰিলোঁ ইউ আৰ এ গুড এণ্টাৰপ্ৰিনিয়ৰ আপুনি কৰক আমি আপোনাক কাম দিবলৈকে সাজু আছোঁ আপুনি কৰক আপোনাক কাম দিবলৈকে মোৰ এক্সপিৰিয়েন্স হয়তো টেণ্টৰ নহয় মই কিন্তু মই এটা কথা চৰকাৰৰ দায়িত্ব বুলি ভাবোঁ যে কেইজনমান ব্যক্তি ভাল কণ্ট্ৰেক্টৰ সৃষ্টি কৰাটো চৰকাৰৰ দায়িত্ব চৰকাৰে এইটো ক'ব নহয় চৰকাৰে এইটো কাম আপুনি এইটো মই প্ৰশ্ন কৰা নাই কাৰণ সেই সময় এইটো ক'ভিডটো হৈছে ছাডেনলি হোৱা বেমাৰ অতি সোনকালে কাম কৰিবলৈ তাৰ কাৰণে কিছুমান সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে পাৰ্টিকুলাৰ এটা কাম কৰিবলৈ এজন ঠিকাদাৰক সৃষ্টি কৰিব নোৱাৰে হয় অসমৰ কাৰণে দুৰ্ভাগ্যজনক মই মানো কিন্তু মই আকৌ কৈছোঁ যে এজন ঠিকাদাৰক ক'ব গ'লে প্ৰাইভেট এণ্টাৰপ্ৰিনিয়ৰ তেনেকুৱা এজন চৰকাৰে ক'ব নোৱাৰে আপুনি এইটো কাম কৰক আমাৰ ল'ৰা আগবাঢ়ি অহা নাই গতিকে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্য মই মানিছোঁ কিন্তু চৰকাৰে এই ক্ষেত্ৰত কিবা কৰিব পাৰিব বুলি মই নাভাবোঁ হয় চৰকাৰে চইচ দিব নোৱাৰে কোনোবা এজন ঠিকাদাৰক আপুনি এইটো কাম কৰক বাধ্য কৰক মই দুটা কথাই ক'ব খুজিছোঁ PPE কিট এই ধৰণৰ কিছুমান ছাপ্লাই কামত যিমানে পাৰে অসমীয়া ল'ৰা আগবাঢ়ি আহক অসমীয়া ল'ৰা মোৰ বিশ্বাস আছে যে অসম চৰকাৰে তেওঁলোকক দিব মই এইটোৱে বিচাৰিছোঁ যে আমি যিমানখিনি পাৰে PPE কিট দিয়াটো বেছি টেকনিকেল কাম নহয় এসপ্তাহৰ ভিতৰত টেণ্ট বনোৱাটো এটা টেকনিকেল কাম মোৰ যিটো ক'বলগীয়া আছে যিখিনি ছাপ্লাই কৰিব পৰা যায় আপোনালোকে PPE কিটৰ কথা কওঁতে মোৰ দুখ লাগে হয় মই যেতিয়া দিল্লী এয়াৰপৰ্ট টোটেল শ্বাটডাউন আছিলে দিল্লী এয়াৰপৰ্টত মানুহ নামিবলৈ ভয় খায় মই চাৰ্টাৰ ফ্লাইট এখনত উঠি গৈ 1200 PPE কিট আনিছিলোঁ সেই কৰোণাৰ মাজত মই টয়লেটত যাবলৈ ভয় খাইছিলোঁ ফ্লাইটখনৰ পৰা নামি টয়লেটত গৈছোঁ পুৰা একেবাৰে চাৰিওফালে শ্মশানৰ নিচিনা হৈ আছে চ' সেইখিনি সময়ত PPE কিটৰ অৱস্থা কৰা আছিল কোনে PPE কিট দিব অসমত যোনে যি দিব এনেকৈ কি হয় যে বানপানীত মানুহ যদি পানীত পৰে খেৰ কুটাৰে যে জঁপিয়াই ধৰে যে মোক বচাওক তেনেকুৱা আমাৰ অৱস্থা আছিল সেই উপলব্ধিটো কোনো নকৰে তাৰ পাছতো মই আপোনাক আজি দৃঢ়তাৰে কওঁ সেইখিনি সময়ত আমি PPE কিট যিমান ৰেটত কিনিছিলোঁ নৰ্থ ইষ্টৰ অন্য ৰাজ্যতকৈ কমত কিনিছিলোঁ দামত আৰু ভাৰতবৰ্ষৰো বহু ৰাজ্যতকৈ কম দামত কিনিছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাখিনি আপোনালোকৰ আগত কেতিয়াবা ৰাজহুৱা কৰিব
এইটো খুব ভাল কথা আপুনি কৈছে যে এইখিনি চাওক এই স্বচ্ছতাখিনি ওলাই আহিছে মই সেইটো আমাৰ যোগাত্মক দৃষ্টি আমাৰ উদ্দেশ্য এইটোৱে অসমৰ ৰাইজৰ মনত কিছুমান প্ৰশ্ন আছিলে এই প্ৰশ্নখিনি ৰাইজৰ আপোনাৰ মুখত আমি বিচাৰিছোঁ আপুনি যিখিনি কথা কৈছে এই কথাখিনি সত্য হ'লে ৰাইজৰ কথা কৈছে যিজন ব্যক্তিৰ কথা কৈ আছে ধানুকা আজি অসমত দ্বিতীয়টো চেনিটাইজাৰ কোম্পানীৰ নাম কওকচোন মোক আপুনি মোক ক'ব পাৰিব চমকানু মহন্ত ডাঙৰীয়া আপুনি সেই ব্যক্তিজনৰ যিটো চেনিটাইজাৰ বনোৱা কোম্পানী তেওঁ অসমত বনায় আৰু দ্বিতীয়টো নাম কওক সেইখিনি সময়ত দেশত গাড়ী অহা বন্ধ হৈ গ'ল আমি ক'ৰ পৰা ল'ম আৰু তেখেতক মাত্ৰ NHM অৰ্ডাৰ দিছে 84 লাখৰ কোটি টকা দিয়া নাই 3.5 কোটি টকা অন্য চেনিটাইজাৰৰ কাম অসম চৰকাৰে দিছে NHM দিছে কাক দিছে জানেনে যিখিনি ব্যক্তিক যিখিনি বটলিং প্লাণ্টক এক্সাইজ ডিপাৰ্টমেণ্টে ৰেকমেণ্ড কৰিছিলে সেই পাৰ্টিকুলাৰ ব্যক্তিজনৰ কথা যে কৈ থকা হয় ধানুকা তেওঁৰে অসমত একমাত্ৰ এই মুহূৰ্তত মই জানাত মোৰ যদি ভুল হৈছে মই নাজানো চেনিটাইজাৰ কোম্পানী আছে সেইখিনি সময়ত আমাক অত্যন্ত প্ৰয়োজন আছিল আকৌ কৈছো এক মিনিট মোক সময় দিয়ক অকল 84 লাখৰ আমি তেখেতক কাম দিছিলোঁ তাৰপিছত আকৌ কৈছো 3.5 কোটি টকাৰ অন্য আমি চেনিটাইজাৰ NHM কিনিছোঁ বাট অল ৱেৰ ৰিকমেণ্ডেড অল ফাৰ্মছ ৱেৰ ৰিকমেণ্ডেড বাই আৱাৰ এক্সাইজ ডিপাৰ্টমেণ্ট অনলি আমি তাতে কোনো ধৰণৰ আমাৰ কোনো লেনদেন আপোনাৰ এই আমাৰ উদ্দেশ্য এইটোৱে আছিল এই কথাখিনি আপোনালোকে কোৱাটো আৰু এই কথাখিনি আপোনালোকে কৈছে মই ভাবোঁ যে ৰাইজৰ মনত কিছু আশ্বস্ত হ'ব এই উদ্দেশ্যটো আমাৰ এইটোৱে আছিল এই কথাখিনি আমাৰ উদ্দেশ্য আছিল আমি বিচাৰোঁ মই খালি এটাই অনুৰোধ জনাম মৃত্যুৰ লগত মানুহৰ বেমাৰৰ লগত আমি এনেকৈ কম্প্ৰমাইজ কৰিম মই কালি ক'ৰবাত কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত থাকিব নালাগিব তেওঁৰ পৰিয়াল অসমত থাকিব নালাগিব মই পীযুষ হাজৰিকাটো সৰু মানুহ মোৰ পৰিয়াল মোৰ ল'ৰা ছোৱালী ইয়াত থাকিব নালাগিব ইয়াৰ সামাজিক ক্ষেত্ৰখনত ৰাজনৈতিক ক্ষেত্ৰখনত আমি থাকিব নালাগিব গতিকে এনেকৈ মানুহৰ জীৱনৰ লগত হেতালি খেলি ধনী হ'বলৈ যাম সেই কামটো আমি কৰিব নোৱাৰোঁ এতিয়া কোনোবাই ভাবিছে ভগৱানক দিছোঁ ভগৱানে দেখিব কিন্তু আকৌ কৈছোঁ এনেকৈ পাবত গজা সংগঠনৰ ভয়ত অন্ততঃ মইতো ভয় নাখাওঁ হয় পাবত গজা সংগঠনক ভয় নকৰে সঞ্জীৱ নাৰায়ণ কেনে পালে উত্তৰখিনি কিন্তু আমি প্ৰশ্নখিনি আমাৰ দায়িত্ব কথাখিনি প্ৰশ্ন কৰাৰ প্ৰশ্নখিনি আমি কৰিব চেষ্টা কৰিছোঁ আৰু মই আকৌ কৈছোঁ অসম চৰকাৰ আমাৰ বিশ্বাস আছে যে তেওঁলোকে স্বচ্ছতাৰ কামখিনি কৰিব আৰু ৰাইজক জনাব এইখিনি কথা কম বুলি তেখেতে অলৰেডি ডিক্লেয়াৰ কৰিছে যে কথাখিনি ৰাইজক ক্লিয়াৰলি ক'ব আৰু তাৰ লগতে কিন্তু মই সদায় আমি লাগি থাকিম অসমীয়া উদ্যোগীসকলক কামত ইনভলভ হোৱাটো আমি বিচাৰোঁ মই নিজে এজন উদ্যোগী আমি বিচাৰোঁ এই ক্ষেত্ৰত আমি লাগি থাকি আমাৰ দায়িত্ব হৈছে ইছ্যুবোৰ কৰাটো কিন্তু আমি নিউট্ৰেলি ক'ব বিচাৰোঁ আমি কোনো ছাইড লৈ নহয় আমি নিৰপেক্ষভাৱে যোগাত্মক দৃষ্টিৰ কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আকৌ চাই থাকক আমি ইয়াৰ পিছত সঞ্জীৱ নাৰায়ণৰ কথা পাতিম নীল বৰ্ডক আমি আকৌ সংযোগ হ'ম কথা পাতিম কৰোনাৰ কথা কাৰ্ডিঅ'লজিৰ ইছ্যুৰ কথা বা ডাক্তৰৰ যিটো ইনফেকশ্যন তাৰ কথা পাতিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে বিৰতিৰ পিছত আকৌ আদৰণি জনাইছোঁ আমাৰ লগত আছে ডক্টৰ নীল বৰদলৈ অসমৰ নহয় সমগ্ৰ দেশৰ এজন শ্ৰেষ্ঠতম কাৰ্ডিঅ'লজিষ্ট তেখেত এইমছৰ টপাৰ আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ নাতি ডক্টৰ নীল বৰদলৈ অসমত এটা সাংঘাতিক এটা কালচাৰ সৃষ্টি কৰিছে যিটো কাৰ্ডিঅ'লজিৰ যিটো গোটেই যিটো মুভমেণ্টটো ডক্টৰ নীল বৰদলৈ এক প্ৰকাৰে এটা নেতৃত্ব প্ৰদান কৰি আছে তেখেত এক্সেল হস্পিটেলৰ মেনেজিং ডাইৰেক্টৰ অলপতে নীলদাৰ ক'ভিড হৈছিলে ক'ভিড হোৱাৰ লগতে যিটোৱে গম পাবা খুব ক্ৰিটিকেল অৱস্থাত এটা সংকটজনক অৱস্থাত নীল বৰদলৈ গৈছিলে সমগ্ৰ অসমতে তাকে লৈ যথেষ্ট চৰ্চা হৈছিলে ডক্টৰ নীল বৰদলৈ আমি লাইনত ল'ব বিচাৰিছোঁ কেনে আছে এতিয়া গোটেই যুদ্ধখন কেনেকৈ ক'ভিড পালে আপোনাক কেনেকৈ ঠিক হ'লে গোটেইখিনি কথা অসমৰ ৰাইজক জনাবলৈ অনুৰোধ জনাইছোঁ আকৌ এবাৰ কৈ দিয়া হয় নীলা শুনিছেনে নীলা পাইছেনে আপুনি হয় কওক নীলা তেখেতে লাইনটো পোৱা নাই নেকি হয় শুনিছেনে ডক্টৰ নীল বৰদলৈ আপুনি শুনিছেনে নাই শুনা নাইছে তেওঁক হেৰিটো কৰি দিছে অডিঅ'ৰ এই মোবাইলটো মিউট কৰি দিলে নেকি হয় তেখেতে মোবাইলটো মিউট কৰি থৈছে চাগে আমি আকৌ কানেক্ট কৰক সঞ্জীৱ নাৰায়ণ মই আপোনাক এইটো ক'ব খুজিছিলোঁ যে আপুনি যিটো কৈছে ক'ভিড ষ্টিগমাটো এই ষ্টিগমাটো যে হ'ল এই ষ্টিগমাটো দূৰ কৰাৰ উপায় কি এই যিটো বৈষম্য হৈছে এই আমাৰ মুন্মীহঁতৰ লগত যিটো বৈষম্য হৈছে এইটো দূৰ কৰাৰ উপায়টো আপুনি কি ভাবে চাওক মই অসমৰ ৰাইজক আহ্বান জনাম এনেকুৱা একো ডাঙৰ কথা নহয় ক'ভিড হোৱাটো এতিয়া যেটো আমি বুজিছোঁ এতিয়া এনেকুৱা একো ডাঙৰ কথা নহয় গতিকে ষ্টিগমাটো অতৰাব লাগিব আমি যদি কাবাৰ ক'ভিড হৈছে আৰু হি ভাল হৈ আহিছে
তেওঁক আপোনালোকে তল চকুৰে নাচাব, একদম চাব নালাগে। আজি অমিত শ্বাহ ভাৰতৰ হোম মিনিষ্টাৰ কোভিড হৈছে, তেওঁৰ অমিতাভ বচ্চনৰ কোভিড হৈ গৈছে। এতিয়া মই সিং চৌহান এতিয়া আপোনালোকে এটা বস্তু বুজিব, আমাৰ বিজনেছ অৰ্গেনাইজেশ্যনত প্ৰায় 4,000 কৰ্মচাৰী আছে। 4,000 কৰ্মচাৰী মোৰ লগত যোগাযোগত থাকে, মোৰ লগত আহি পেলাই হেৰি থাকে। এতিয়া মোৰ কোভিড হ'ল বুলি তেখেতসকল নাহিব নেকি মোৰ তাত, বা মোৰ পৰা আঁতৰি যাব নেকি তেখেতসকল? কোনো যোৱা নাই, কাৰণ তেখেতসকলৰ কাম আমাৰ লগত চলি আছে। তেখেতসকলে বুজি পাই গ'ল এতিয়া যে নহয়, এইটো এনেকুৱা এটা হাইপ ক্ৰিয়েট কৰা হৈছিলে, ছ'চিয়েল ষ্টিগমা এটা বনোৱা হৈছিল যে কোভিড হৈছে, খুব লষ্টৰ। মই এইখিনিতে আৰু এজন মানুহৰ কথা, এই বস্তুটো অপেনলি মই কৈছোঁ, আপোনাৰ মোৰো আছিলে তেনেকুৱা। মই এবাৰ নীল বৰদলৈক পাইছোঁ। ডক্টৰ নীল বৰদলৈ লাইনত লৈছোঁ। নীল দা, আপোনাৰ গোটেই কোভিডৰ লগত যুদ্ধখন কেনেকৈ হ'ল, কেনেকৈ ঠিক হ'ল, এই গোটেই যাত্ৰাটোৰ বিষয়ে সাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নীল বৰদলৈ। নমস্কাৰ। প্ৰথমতে মাই হাৰ্টফেল্ট গ্ৰেটিটিউড এণ্ড থেংকছ টু এভৰিবডি, যোনে মানে যাৰ প্ৰেয়াৰ্ছ আৰু ব্লেছিংছ কাৰণে মই এটা ক্ৰিটিকেল ষ্টেজৰ পৰা আহিব পাৰিলোঁ। আৰু খুব ব্ৰিফলি ক'ব লাগিলে, আমি একচুৱেলি যেতিয়াৰ পৰা গভৰ্ণমেণ্টে ক'লে প্ৰাইভেট হস্পিটেল যে কোভিড ৰাখিব লাগে, আমি কোভিড পেচেণ্ট ৰাখিছিলোঁ, তেতিয়া আমি PPE কিট পিন্ধি পেলাই ৰাউণ্ড দিছিলোঁ। ইনিচিয়েলি প্ৰবেবলি আমি ইমান এক্সপাৰ্ট নাছিলোঁ। PPE কিট পিন্ধা আৰু ডফিং কৰা এইবিলাক বহুত ইম্পৰ্টেণ্ট ষ্টেপ, মানে ইনফেকশ্যন প্ৰিভেণ্ট কৰিব। আৰু তাৰপিছত বহুত আমাৰ কোভিড পেচেণ্ট এচিমটমেটিকো আহি আছিলে OPD-ত। চ' সেনেকৈ ধৰণে আমাৰ ভাইৰেল লোডটো অলপ বেছি হ'ল মোৰ। আৰু তাৰপিছত ছেইম মাইল্ড চিমটমছ লৈ পেলাই মই ইনিচিয়েলি এক্সেল কেয়াৰত ভৰ্তি হ'লোঁ। কিন্তু প্ৰবেবলি মোৰ কিছুমান ভুল আছিলে। মই মাইল্ড চিমটম থকা কাৰণে মই যিবিলাক কোভিড পেচেণ্ট এডমিট আছিলে আমাৰ হস্পিটেলত, কিছুমানৰ হাৰ্টৰ প্ৰব্লেম, প্ৰেছাৰ, ডায়েবেটিছ, সেইবিলাকত মই ৰাউণ্ড দি আছিলোঁ। মই যেতিয়া নিজে ইমান চিমটম মোৰ নাছিলে, সেইটো কাৰণে একচুৱেলি আই থিংক যিকোনো ভাইৰেল ফিভাৰত ৰেষ্টটো বহুত ইম্পৰ্টেণ্ট। ত' সেইটো নোহোৱা কাৰণে বা বেলেগ কাৰণে হ'ব পাৰে, মই 8 বা 9 ডে এটা চাইটকাইন ষ্টৰ্ম চিণ্ড্ৰম যোনটো আমি কওঁ, যোনটো মানে ড্ৰেডেড কমপ্লিকেশ্যন কৰোণাৰ, আৰু সেই বস্তুটো হ'ল। কিন্তু লাকিলি মানে টাইমলি ট্ৰিটমেণ্টত মই ঘূৰাই আহিব পাৰিলোঁ। আৰু মই এক্সেল কেয়াৰৰ ডক্টৰ প্লাছ ইয়াতে আমাৰ যিমান ডক্টৰ ট্ৰিট কৰি আছিলে কোভিড, গুৱাহাটীত মেডিকেল কলেজে হওক বা ইণ্টাৰনেশ্যনেল প'ল' হস্পিটেল, বেলেগ বেলেগ চবৰে এডভাইচ লৈ পেলাই আমি মানে ট্ৰিটমেণ্টটো মানে মোৰ ভালে ভালে হ'ল। চ' বিশেষকৈ এইখিনি আৰু কথা। হয়, আপোনাক মই দুটা প্ৰশ্ন সুধিব খুজিছিলোঁ। প্ৰথম হৈছে, আপুনি প্লাজমা যিটো প্লাজমা লৈছিলে নেকি? প্লাজমা থেৰাপি আপোনাৰ লগত কৰা হৈছিল নেকি? প্ৰথম, যিহেতু আপোনাৰ সংকটজনক অৱস্থাত গৈছিলে, এই ধৰণৰ হৈছিল নেকি আপোনাৰ লগত? এই ধৰণৰ প্লাজমা ট্ৰিটমেণ্ট কৰা হৈছিল নেকি? প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে, আমাৰ গুৱাহাটীত বা অসমত দেখা গৈছে যে ডক্টৰসকলৰ মাজত খুব কোভিডৰ ইনফেকশ্যন হৈছে। ডক্টৰসকলৰ মাজত ইমান বেছি কিয় কোভিড ইনফেকশ্যন হৈছে? কি আমাৰ কিবা ভুল আছে নেকি? আমাৰ গোটেই প্ৰক্ৰিয়াটোত কিবা ভুল আছে নে, বা ডক্টৰসকলৰ অসাৱধানতাৰ কাৰণে, বা কি কাৰণে এই যিটো ডক্টৰসকলৰ ক্ষেত্ৰত ইনফেকশ্যনো বেছি হৈছে বা ভাইৰেল লোডো বেছি দেখা গৈছে? আপুনি কি কয়? ছেকেণ্ড কুৱেশ্যনটো আনচাৰ কৰোঁ। সেইটো একচুৱেলি দিছ ইজ নেচাৰেল, বিকজ ডক্টৰ্ছে বেছি ফেচ কৰে পেচেণ্টক। চ' দেট ইজ ৱাই আমাৰ বেছি ৰিস্ক আছে মানে কৰোণা ইনফেকশ্যন হ'বৰ কাৰণে। আৰু ইনিচিয়েলি প্ৰবেবলি ইয়াতে ডক্টৰ্ছে যেতিয়া চাই, নিজৰ প্ৰটেকশ্যন লোৱাটো বহুত ইম্পৰ্টেণ্ট। আৰু স্পেচিয়েলি যেতিয়া আমি PPE কিটটো খোলোঁ, সেই ডফিং যোনটো আমি কওঁ, সেইটো এটা ক্ৰিটিকেল ষ্টেপ হয়। ডফিং কৰোঁতে মেইনলি ইনফেকশ্যনছবিলাক হ'ব পাৰে। চ' প্ৰবেবলি সেইটো আমাৰ উইথ টাইম মানে কমি আহিছে। ইনিচিয়েলি এটা লাৰ্ণিং ফেজো থাকে। মানে are more prone to get this infection. আৰু যোনটো প্লাজমাৰ কথাটো ক'লা তুমি কানো, ইয়াতে এটা কথা আছে, প্ৰাইভেট হস্পিটেলত প্লাজমা একুৱায়াৰ কৰিবলৈ অলপ দিগদাৰ হয়। তথাপিও সেইটো সময়ত হেল্থ চিটিয়ে পাৰ্মিশ্যন পাইছিলে গভৰ্ণমেণ্টৰ পৰা। চ' আমি এটা প্লাজমা ৰেডি কৰি থৈছিলোঁ। কিন্তু বাকী আমাৰ যোনটো মন'ক্ল'নেল এণ্টিবডি আৰু ৰেমডেছিভিৰ যোনটো আমি ষ্টেণ্ডাৰ্ড দিওঁ ক্ৰিটিকেল কেছত, সেইটো দিয়াৰ পিছত মানে ইম্প্ৰুভ কৰিলে। গতিকে সেই প্লাজমাটোৰ দৰকাৰ নপৰিলে। সেইকাৰণে মই প্লাজমাটো ল'ব নহ'ল। হয়, এই আপুনি এই সময়ত কি কয় যে অসম চৰকাৰৰ যিটো কোভিড ষ্ট্ৰেটেজি, অসম চৰকাৰে খুব টেষ্ট কৰিছে, এতিয়া হয়তো 60,000 বা 50,000 দিনে টেষ্ট কৰাৰ কথা কোৱা হৈছে, বা গোটেই অসম চৰকাৰৰ ষ্ট্ৰেটেজিটো হোম আইচলেশ্যন ষ্ট্ৰেটেজি, আপুনি কি কয় এই সম্পৰ্কে? ষ্ট্ৰেটেজিটো ঠিকে আছেনে? এজন অভিজ্ঞ ডক্টৰ হিচাপে, অসমৰ এজন অগ্ৰণী ডক্টৰ হিচাপে অসম চৰকাৰৰ প্ৰতি আপোনাৰ কি উপদেশ হ'ব গোটেই কোভিড যুদ্ধখনৰ প্ৰতি?
Firstly, actually, I want to congratulate the Health Minister Dangoria or Pijushu ase Pijus Dangoria ase. So basically, as the disease went on, the whole strategy was being modified. So it was a very proactive way of handling. Moi bhabu, because initially, যেতিয়া corona aisle, তেতিয়া all corona patients were being treated by government. Or private hospitals had to treat the non-corona patients in a cheap way. আমি আটাল কাৰ্ডত বা এনেকুৱা ধৰণৰ আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি ট্ৰিট কৰি আছিলোঁ. চ' তেতিয়া মোৰ যিবিলাক দিল্লী বা মুম্বাই বা বেংগলোৰ চেন্নাই এইবিলাকত মেট্ৰপলিটন চিটিজত যিবিলাক মোৰ ডক্টৰ ফ্ৰেণ্ডছ আছে, তাহাঁতি দে ৱাৰ কোৱাইট ইম্প্ৰেছড কি আমাৰ তাহাঁতৰ জেগাত কি হৈ আছিলে কি পেচেণ্টবিলাক অ'ত ত'ত ঘূৰি ফুৰে, প্ৰাইভেটত চিট নাপালে, গভৰ্ণমেণ্টত চিট নাপালে প্ৰাইভেটত যায়, তাতে কিছুমানে এফৰ্ড কৰিব নোৱাৰে. চ' ইয়াতে যোনটো আমাৰ বেচিক ষ্ট্ৰেটেজি আছিলে ইট ৱাজ ভেৰি গুড. তাৰপিছত দেখা গ'ল কি কেছ বাঢ়ি আছে. চ' তেতিয়া আমাক প্ৰাইভেট হস্পিটেলক আমাক ৰাখিব দিলে, আৰু চব প্ৰাইভেট হস্পিটেলতে আমি এগ্ৰি কৰিলোঁ আমিও এইখিনি ৰাখিম. চ' এভৰি ষ্টেপত, আৰু যোনটো তুমি লাষ্টত ক'লা টেষ্টিং, চ' এই বস্তুটো ইটছ ভেৰি ভেৰি গুড. বিকজ আমি যদি টেষ্ট কৰোঁ এচিমটমেটিক পেচেণ্ট 90% হ'ব পাৰে, এইবিলাক মানুহ যদি আমি গম নাপাওঁ কি তাহাঁতি পজিটিভ আছে, তাহাঁতি আৰু ধন্যবাদ জনাইছোঁ নীলা. আপোনাৰ লগত আকৌ যাম. মই সঞ্জীৱ নাৰায়ণক এটাই ক'ব খুজিছোঁ যে তেখেতেও কৈছে যে অসম চৰকাৰৰ ষ্ট্ৰেটেজিটো ঠিক আছে, টেষ্টিং কৰাটো ঠিক আছে, আৰু যিটো প্ৰচেষ্টাটো যিটো কৰিছে অসম চৰকাৰে স্বাস্থ্য বিভাগে সুচাৰুৰূপে বস্তুটো আগবাঢ়িছে. হয়, কেছ বাঢ়িছে, কেছটো নেচাৰেলি বাঢ়িছে, হয়তো অসমত পিকটো পাই গৈছে, এতিয়া কেছ বাঢ়িছে, কিন্তু গোটেই প্ৰক্ৰিয়াটো তেখেতৰ মতে ঠিকেই গৈছে. আপুনি কি ভাবে গোটেই ষ্ট্ৰেটেজিটোৰ বিষয়ে অসম চৰকাৰ? ষ্ট্ৰেটেজিটো আমি মানিবই লাগিব, ষ্ট্ৰেটেজিটো ঠিকে আছিলে, কাৰণ যদি ষ্ট্ৰেটেজিটো ঠিক নহ'লে হয়তো আজি যিটো ফিগাৰত আছে এইটো ফিগাৰ নহ'ল হয়, ইয়াতকৈ নাম্বাৰ্ছবিলাক খুব ডাঙৰ হ'ল হয়. গতিকে এইখিনিত মই ক'ব লাগিব যে গভৰ্ণমেণ্টৰ এণ্টায়াৰ গভৰ্ণমেণ্টে কিন্তু এজ এ টিম হিচাপত কাম কৰিছে. ডেফিনেটলি মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই য'ত ত'ত ঘূৰিছে, এণ্ড হি হেজ লেড ফ্ৰম দ্য ফ্ৰণ্ট, যিটো আমি কওঁ, তেখেতে একদম লিড কৰিছে, চব জেগাত সোমাইছে. মই তেখেতক পাৰ্চনেলি বহুতবাৰ সুধিলোঁ, আপুনি ভয় নকৰে নেকি, য'ত ত'ত সোমাই আছে, ICUৰ ভিতৰত সোমাই যায়, ক'ভিড পেচেণ্টৰ হেৰিত সোমাই. গতিকে হি হেজ লেড ফ্ৰম দ্য ফ্ৰণ্ট. তাত কিন্তু এণ্টায়াৰ গভৰ্ণমেণ্টক আমি দেখা পাইছোঁ প্ৰথমবাৰৰ বাবে যে এটা টিম হিচাপত কাম কৰিছে. তাত পুলিচো আছিলে, তাত চিফ ছেক্ৰেটাৰীও আছিলে, আমাৰ পুলিচ ডিপাৰ্টমেণ্ট আছিলে, মাননীয় মুখ্যমন্ত্ৰীও আছিলে, চবেই এটা এজ এ টিম কাম কৰিছিলে, যিটো বস্তু আমি কিন্তু দেখা নাপাওঁ চৰকাৰৰ মাজত. হয়, ধন্যবাদ জনাইছোঁ সঞ্জীৱ নাৰায়ণ. এটা কোঅৰ্ডিনেটেড এপ্ৰ'চ হৈছে. এতিয়া আমাৰ মেইন কনচাৰ্ণটো হৈছে যে ক'ভিড এই যিটো ষ্টিগমাটো কেনেকৈ পাৰ কৰিব পৰা যায়, কাৰণ ক'ভিডটো লাহে লাহে যেনে এটা সাংঘাতিক মহামাৰীৰ পৰা এটা সাধাৰণ ধৰণৰ মহামাৰী যিটো সাংঘাতিক ধৰণে সংক্ৰমিত হয় তালৈ গতি কৰিছে. হয়তো এই যিটো এতিয়া শংকা বাদ দি সাৱধানতাৰে আমি কেনেকৈ আগবাঢ়ি যাম, ষ্টিগমাটো আমি কেনেকৈ আঁতৰাম, এইখিনি কথা আমি সঞ্জীৱ নাৰায়ণক সুধিম, ডক্টৰ নীল বৰদলৈক সুধিম, আমাৰ লগত মুনমি আছে সুধিম. এইখিনিতে চমু বিৰতি ল'ম, বিৰতিৰ পিছত আকৌ লগ পাম. আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকান্তৰ সৈতে। বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ. আমি পোনে পোনে যাব গৈছোঁ মুনমি বৰগোহাঁই হাঁহচৰাত আছে. মুনমি, আমি তোমাৰ পৰা জানিব বিচাৰিছোঁ যে এই বৰ্তমানৰ যিটো ক'ভিড ষ্টিগমা, যিটো অস্পৃশ্যতা মুনমিৰ পৰিয়ালে যিটো সন্মুখীন হ'ল, এইটো নহ'বলৈ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কি আহ্বান জনাব, চৰকাৰৰ ফালৰ পৰা কি কৰাটো উচিত, মিডিয়াই কি কৰাটো উচিত, এই সকলোখিনি মুনমিয়ে কি ক'ব? অস্পৃশ্যতা দূৰ কৰাৰ কাৰণে চৰকাৰে কি কৰাটো উচিত বা আমি সকলোৱে কি কৰাটো উচিত? হয় ছাৰ, মই এটা কথাই ক'ব বিচাৰিম যে আমাক সামাজিক দূৰত্বহে বিচাৰিছে, সামাজিক দূৰত্বৰ কথা কৈ আছে, কিন্তু আমি মনৰ পৰা দূৰত্বটো আঁতৰাব নালাগে. কিন্তু এতিয়া কি হৈছে, আমি মস্তিষ্কৰ পৰা আমাৰ দূৰত্বটো আঁতৰি যোৱাৰ দৰে হৈছে. আৰু মই চৰকাৰক ধন্যবাদ জনাম, কাৰণ তেওঁলোকে বহুতখিনি কৰিছে, আৰু এই ক্ষেত্ৰত আচলতে সজাগতাৰ প্ৰয়োজন আছে. এই সজাগতা মনৰ সজাগতা হ'ব লাগে, কাৰণ বেমাৰটো হৈছে ভাল হ'ব, কিন্তু আমি যিটো আমাৰ মনৰ সজাগতা সেইটো একেবাৰেই নাই, সেয়েহে এনেকুৱা কিছুমান ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে. মই এটাই আহ্বান জনাম, মিডিয়াকো ক'ম যে আমি যিটো অনুভৱ কৰিছোঁ, আমি যিটো এটা পৰিস্থিতিৰ সন্মুখীন হ'লোঁ, এনেকুৱা পৰিস্থিতিৰ সন্মুখীন যাতে আন কোনো নহয়, কাৰণ আমি যেনেকুৱা এটা পৰিস্থিতি হৈছিলোঁ, আমি ভাঙি পৰিছিলোঁ, খুব বেয়াকৈ ভাঙি পৰিছিলোঁ, আমি কি কৰিম উপায়হীন হৈ পৰিছিলোঁ. হয়তো কিছুমানে বেলেগ ধৰণেও কিবা ভাবিব পাৰে,
তো সেইকাৰণে মই এইটোৱে আহ্বান জনাম যে আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগে, বেমাৰক ঘৃণা কৰিব লাগে, কিন্তু মানুহক কেতিয়াও ঘৃণা কৰিব নালাগে। এয়াই মই সকলোকে ক'ম। মনৰ দূৰত্ব হ'ব নালাগে, সামাজিক দূৰত্ব। খুব ভাল কথা কৈছে মনমি। এইখিনিতে তুমি কি কৰি আছা? সৰু সৰু ল'ৰা ছোৱালীক লৈ তুমি এটা কাম, ভাল কাম কৰি আছা, আমি শুনি আছোঁ। কি কাম কৰি আছা এবাৰ ৰাইজক জনাওকচোন বাৰু। হয় ছাৰ, মই মোৰ গাঁৱৰ লগতে আৰু কেইখনমান গাঁৱৰ 110টা কণমানিক লৈ মনতি আখা নামৰ 2 নৱেম্বৰ 2017 চনত দল গঠন কৰিছিলোঁ, যিটো মোৰ মূল উদ্দেশ্য এইটোৱেই, আজিৰ কণমানি কাইলৈ দেশৰ ভৱিষ্যত। এই কণমানিহঁতৰ যিসমূহ সপোন আছে, সেই সপোনবোৰ লুকাই থকা প্ৰতিভাসমূহ উলিয়াই অনাৰ মই চেষ্টা কৰিছোঁ। আমি দিহানাম গাঁও, হুঁচৰি গাঁও, যি পইচা পাওঁ তাৰে মই 3 মাহৰ মূৰে মূৰে কণমানিহঁতৰ মনৰ কথাৰে এখন আলোচনী উলিয়াওঁ, আৰু কণমানিহঁতক প্ৰতিভাসমূহ উলিয়াই নিয়ে মোৰ মূল উদ্দেশ্য, আৰু এই কামে বৰ্তমান মই কৰি আছোঁ ছাৰ। খুব ভাল কাম কৰি আছা মনমি। আমি সকলো তোমাৰ প্ৰতি আমাৰ শুভেচ্ছা থাকিল। আৰু এই গোটেইখিনি তোমাৰ আজিৰ অনুষ্ঠানটো বহুতখিনি মানুহে গম পাইছে। সঞ্জীৱ নাৰায়ণে নিজেই কৈছেহি, প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ডক্টৰ নীল বৰদলৈ, সকলোৱে এইখিনি যিটো আজি তোমাৰ কাহিনীটো আমি সকলোৱে শুনিছোঁ, আৰু আমি বিচাৰিছোঁ এইটো ক'ভিড ষ্টিগমা নাইকিয়া হওক। মাননীয় মন্ত্ৰী ডাঙৰীয়া আছে, তোমাৰ কথাখিনি আমি জনাব খুজিছোঁ আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। পীযুষ হাজৰিকা কি কয়, এই যিটো কথা শুনিলে, যিটো ক'ভিড ষ্টিগমা, এই সম্পৰ্কে চৰকাৰে কি কৰাটো উচিত, এই সম্পৰ্কে মাননীয় মন্ত্ৰী ডাঙৰীয়া কি কয়? কোভিড পেচেণ্টক যদি ক'ৰবাত বেয়া চকুৰে চাইছে, সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া চিকুদা বুলি কওঁ, চিকুদাৰ হৈছে, মইতো চিকুদাৰ লগত বহি আছোঁ। কেইদিনমানৰ আগত এগৰাকী কোভিড পেচেণ্ট আৰু মই, তেখেত কিয়ৰ হৈ ওলাল, মই মোৰ গাড়ীত একেলগে ঘূৰি ফুৰিছোঁ। গতিকে এইটো একেবাৰেই মিছা কথা যে ভাল হোৱাৰ পাছত কাৰোবাক দিব পাৰিব। মানুহৰ চবৰে বেমাৰ হ'ব পাৰে, মোৰ হ'ব পাৰে। আপুনি কৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছে, মহাৰাষ্ট্ৰৰ PWD মিনিষ্টাৰৰ হৈছে, দেশত বহু দেশত আজি ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰৰ হৈছে, বহুত দেশত। কালি ৰাইজৰ প্ৰতি আহ্বান, পৰহি দিনাখন মই পঢ়িছোঁ ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ ৱাইফৰ হৈছে। গতিকে হ'ব পাৰে, গতিকে তাৰ পৰা অমিতাভ বচ্চনৰ হৈছে, গতিকে কোনো ব্যতিক্ৰম হ'ব নোৱাৰে। হয়তো আজি মোৰ হোৱা নাই, কাইলৈ হ'ব পাৰে। গতিকে ৰাইজৰ প্ৰতি মোৰ এইটোৱে আহ্বান, ৰাইজ অলপ সচেতন হৈ থাকক, ৰাইজে দূৰে দূৰে থাকক মানুহৰ পৰা, মুখত মাস্কখন লগাই থাকক, হাতখন ধুই থাকক। মানুহে নিজক বচাওক, পৰিয়ালক বচাওক, সমাজক বচাওক, কিন্তু যোন কোভিড পেচেণ্ট তাক যাতে হীন চকুৰে নাচায়, মই সকলোকে অনুৰোধ কৰিছোঁ। ধন্যবাদ জনাইছোঁ মন্ত্ৰী ডাঙৰীয়া। এই ডক্টৰ নীল বৰদলৈক ল'ব খুজিছোঁ। নীলদাই কি কয়, এই যিটো ক'ভিডৰ ষ্টিগমাটো মানুহক এতিয়া ক'ভিডৰ লগত যুঁজখন হয়তো দীঘলীয়া হ'বগৈ, এপ্ৰিলমান পাবগৈও পাৰে। ভেকচিনৰ কথাটো আজি মন্ত্ৰী ডাঙৰীয়াই ক'লে যে সময় লাগিব। নীলদাই কি কয়, এই ডক্টৰ নীল বৰদলৈ কি ক'ব, এই যিটো ক'ভিডৰ ষ্টিগমাটো বা এইটো আঁতৰাবলৈ ক'ভিডৰ লগত অসমৰ ৰাইজে কেনেকৈ যুঁজ কৰিব, কেনেকৈ আগবাঢ়ি যাব, এই সম্পৰ্কে আপুনি কি কয় নীলদাই? শুনিছে নীলম? কানেকশ্যনটো আকৌ অসুবিধা হৈছে। সঞ্জীৱ নাৰায়ণ, আপুনি কি ক'ব এতিয়া এই ক'ভিডৰ ষ্টিগমাটো পাৰ কৰিবলৈ কেনেকৈ কৰিব, কেনেকৈ আগবাঢ়ি যাব? চাওক, পাৰ কৰিবৰ কাৰণে আমি এটাই ৰাস্তা আছে, মানুহৰ মাজত আমি সোমাই তেখেতসকলক ইনফৰ্ম কৰিব লাগিব, তেখেতসকলক এডুকেট কৰিব লাগিব, তেখেতসকলক বুজাব লাগিব। চৰকাৰৰ ফালৰ পৰা যেনেকুৱা প্ৰচাৰ কৰিব লাগে প্ৰচাৰ কৰিব লাগিব। গাঁৱে গাঁৱে মানুহে যেন বুজি পায় যে এই বস্তুটো এতিয়া অন্য ধৰণে লৈ গুচি যাব লাগিব। এটা সময়ত যেনেকুৱা তেখেতসকলে চিন্তা কৰিছিলে, সেই তেনেকুৱা নহয়, বস্তুটো অলপ বেলেগ ধৰণে লৈ যাব লাগিব। এটা সময়ত কি হ'ল আপোনালোকে চাইছে, শ্মশানতো নিব দিয়া নাছিলে, এতিয়া লাহে লাহে শ্মশানবিলাকতো লৈ যাব পৰা। চৰকাৰে বেছি ভয় খুৱাই দিয়ে নেকি? মানে এই ধৰণৰ মোৰ ছ'চিয়েল মিডিয়াত কিছুমান মেছেজ আহি আছে, চৰকাৰে বেছি পেনিক সৃষ্টি কৰিছে বুলি ভাবে নেকি? চৰকাৰে পেনিক সৃষ্টি কৰা বুলি মই নাভাবোঁ যে চৰকাৰে কৰে, কিন্তু পলিটিক্স থাকিব পাৰে, তেনেকুৱা পলিটিক্সটো থাকেই, কাৰণ বিভিন্ন পাৰ্টি আছে, বিভিন্ন হেৰি থাকে। চ' তেখেতসকলৰ মাজতো বহুত পলিটিক্স চলি থাকে। চৰকাৰৰ মাজতো আমি জানো চবেই যে চৰকাৰৰ মাজতো বহুত পলিটিক্স চলি থাকে। গতিকে তেনেকুৱা এটা চিটুৱেশ্যন হয়তো হ'ব পাৰে, মই নকওঁ, একেবাৰে ৰুল আউট কৰি দিব নোৱাৰোঁ। কিন্তু এতিয়া ৰাইজক সচেতন আমি যিটো ভাবি থাকোঁ কৰিবই লাগিব, সেইটোৰ বাহিৰে বেলেগ ৰাস্তা একো নাই। সঞ্জীৱ নাৰায়ণ আছাম চেম্বাৰ অফ কমাৰ্চৰ সভাপতি, কাৰণ এই যিটো লকডাউনৰ কথা মন্ত্ৰী ডাঙৰীয়াক পাতিছিলোঁ, আমাৰ যিটো ক'বলগীয়া আছিলে যে আমি এই যিটো এৱেৰনেছটো বঢ়াব লাগে, সজাগতা বঢ়াব লাগে, এই সম্পৰ্কে প্ৰাগ নিউজত আমি যোগাত্মক দৃশ্যৰ কথা পাতিছিলোঁ যে সজাগতা সৃষ্টি যিমানে পাৰে বেছি কৰিব লাগে, সজাগ হৈ মানুহ আগবাঢ়ি যাওক। লকডাউন সমস্যাৰ সমাধান নহয়, সজাগতাৰ সমস্যাৰ সমাধান। আপুনি কি কয়, আপোনাৰ চেম্বাৰ অফ কমাৰ্চৰ আপুনি সমগ্ৰ অসমকে ৰিপ্ৰেজেণ্ট কৰে? এবছলিউটলি মই কৈছোঁ, সজাগতা যেতিয়া আহি যাব মানুহৰ মাজত, লাহে লাহে চব খুলি যাব। আজি আমি দিল্লীত চাই আছোঁ, দিল্লীত ইহঁতে যিটো পলিচি লৈছে, দিল্লীত লাহে লাহে চব খুলি গ'ল। দিল্লীত হয়তো আমি দিল্লীতকৈ অকণমান পিছুৱাই আছোঁ,
গতিকে লাহে লাহে আমাৰ ইয়াতো হৈ যাব কিন্তু সজাগতা থাকিলে মানুহে যদি নিজে সাৱধান থাকে নিজে যিখিনি প্ৰিকশ্যন ল'ব লাগে সেইখিনি কৰি পেলাই চলিলে চলিব কিন্তু চাওক লকডাউনে সলিউশ্যন নহয় লকডাউন সলিউশ্যন নহয় কাৰণ এইটো বস্তু আৰু খুব বেছি দীঘলীয়াকৈ টানিব নোৱাৰে আৰু কাৰণ মানুহে যদি এনেকা নমৰে লকডাউন যদি হৈ থাকে ব্যৱসায় বিজনেছমেনবিলাক এনেই মৰি যাব ইহঁতে দোকানী সঞ্জীৱ নাৰায়ণ এইখিনিতে এটা আমাৰ অনুৰোধ আমি যোৱাবাৰ কৰিছিলোঁ আপুনি কি কয় আমি বিচাৰিছোঁ যে অসম চৰকাৰে এই যিটো আমাৰ শিল্পীয়ে হওক আপুনি বহুখিনি শিল্পীৰ লগত জড়িত আমাৰ দিন হাজিৰা কৰা মানুহ ময়ো এজন উদ্যোগী মোৰ অৱস্থা বেয়া মই আপোনাক কৈছোঁ অসমত আমি বহুখিনি মানুহক 200-300 মান ইঞ্জিনিয়াৰ মূলত কাম কৰে যোৱা কিমান দিন আমাৰ কোনো ইনকাম হোৱা নাই আমাৰ এটা বেয়া অৱস্থা হৈছে সৰু সৰু ক্ষুদ্ৰ যিখন ব্যৱসায় কৰে তেওঁলোকৰ কি অৱস্থা হৈছে এই বিশেষকৈ তেওঁলোকৰ কাৰণে বিশেষকৈ দিন হাজিৰা কৰা লোকৰ কাৰণে শিল্পীসকলৰ কাৰণে কোনোবা এজনে খোলতাল বজাই জীৱন নিৰ্বাহ কৰে কোনোবাই থিয়েটাৰ কৰি নিৰ্বাহ কৰে তেওঁলোকৰ কাৰণে আমি চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছিলোঁ অন্ততঃ কেইমাহৰ কাৰণে এটা ছাপোৰ্ট দিয়ক এইটো দিয়াটো আমি বিচাৰোঁ অসম চৰকাৰে দিয়াটো উচিত এই সম্পৰ্কে আপুনি কি আহ্বান জনাব নহয় মই আহ্বান জনাম মই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আজিও যে তেখেতসকলে কৰক এইটো তেখেতসকলে দিয়ক কাৰণ সৰু সৰু দোকানী যিবিলাক আছিলে সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী যিবিলাক আছিলে বিজনেছমেন সেইবোৰ চব মৰি যাব আৰু সেইবোৰ যদি মৰি যায় কিন্তু অসমৰ ইকনমিও কিন্তু গুচি যাব অসমৰ ইকনমিটো আকৌ যদি আমি ৰিভাইভ কৰিব লাগে ৰিভাইভ কৰাৰ কাৰণে কিন্তু স্মল বিজনেছমেনে কিন্তু ডাঙৰ ৰোল প্লে কৰিব আজি চৰকাৰে ইউনিয়ন গভৰ্ণমেণ্টে MSME ডিম কিবা কিবি দিছে স্কিম বনাই পেলাই দিছে বেংকক দিছে কিন্তু মই আপোনাক কওঁ আজি বেংকক লৈ আমি লোনৰ সমস্যাটো সঞ্জীৱ নাৰায়ণ এইটোৱে হৈছে মই এটা লোন লৈছোঁ বেংক বন্ধ হৈ আছে লোন কেনেকৈ ল'ম নহয় লোনক লৈ একো সলিউশ্যনে নহয় গভৰ্ণমেণ্টে লোন আগবঢ়াই দিছে যে লোন দিব কিন্তু লোনটো ইমপ্লিমেণ্ট হ'ল নাই বেংকছবিলাকে দিলে নাই সেইটো খবৰ লওক সেইটো হোৱা নাই কিন্তু বেংকবিলাকে এতিয়া কি হ'ল 3 মাহৰ মৰটৰিয়াম দিছিলে 3 মাহ মৰটৰিয়াম নহওঁতে সেইখিনি এড কৰি পেলাই ইণ্টাৰেষ্টটো লগাই দি দিলে ইহঁতে বেংকে তেনেকুৱা দি দিলে সেইকাৰণে আপুনি চাওক আজি এই কোভিড পিৰিয়ডটোত আপুনি এইটো গম পায় মই নাম নকওঁ এতিয়া বেংকৰ 2-এটা বেংকে প্ৰফিট কৰিলে খুব বেছি প্ৰফিট কৰিলে মানে যোৱা বছৰ যেতিয়া কোভিড নাছিলে সেইটো টাইমত তেখেতসকলৰ যিটো প্ৰফিট আছিলে তাতকৈ প্ৰফিটৰ পাৰ্চেণ্টেজটো এইবাৰ বাঢ়ি গ'ল কেনেকুৱা হ'ব পাৰে আজি কোভিড পিৰিয়ডত যদি বেংকৰ বাঢ়ি গৈছে তাৰ মানে তেখেতসকলে কি কৰিছে তেখেতসকলে ৰিকভাৰী কৰিছে প্লাছ ইণ্টাৰেষ্ট যিটো ল'বলগীয়া আছিলে সেইখিনি লৈ লয় যদি তেখেতসকলে ইণ্টাৰেষ্ট মাফে কৰি লয় তেনেহ'লেতো প্ৰফিট ইনক্ৰিজ কৰিব নোৱাৰে ইণ্টাৰেষ্টটো মাফ কৰা নাই তেওঁ এক্সটেণ্ড কৰি গৈছে কোনোবাই লোন লৈছিলে 3 মাহ এক্সটেণ্ড কৰি গৈছে কিন্তু ইণ্টাৰেষ্ট এতিয়া লোনৰ লগত এড কৰি পেলাই লৈ ল'লে গতিকে ইয়াত এতিয়া এই বস্তুটো মোৰ আহ্বান হ'ব অসম চৰকাৰলৈ এতিয়া অসম চৰকাৰে চাব লাগিব অসম চৰকাৰে এতিয়া ইণ্টাৰভেন কৰিব লাগিব আৰু অসম চৰকাৰে সোমাই মেলি এটা ব্যৱস্থা ল'ব লাগিব চ' দেট এই সৰু সৰু বেপাৰী যিবিলাক আছে সৰু সৰু দোকান যিবিলাক আছে সৰু সৰু শ্ব'ৰুম যিবিলাক আছে সৰু সৰু বিজনেছমেন যিবিলাক আছে অসমীয়া বিজনেছমেন যিখিনি আছিলে তেখেতসকলে যেন ভাঙি নপৰে হতাশ হৈ নাযায় নহ'লে কিন্তু ইকনমিৰ কাৰণে খুব বেয়া হ'ব আকৌ বিল্ড কৰাটো কিন্তু সহজ কথা নহয় আজি এটা সময়ত আপুনি জানে আমি জানো আগতে এটা মেণ্টেলিটি আছিলে যে অসমীয়া মানুহে বিজনেছ কৰিব নোৱাৰে চবৰে থট প্ৰচেছ এটা তেনেকুৱা আছিলে কিন্তু আজি ডেটত আপুনি চাওক সেইবিলাক বস্তু নাইকিয়া হৈ গৈছিলে আজি ডেটত মেক্সিমাম সঞ্জীৱ নাৰায়ণৰ বিষয়ে এটা কথা শুনিবলৈ মন যায় অসমৰ ৰাইজে বহুতে নাজানে সঞ্জীৱ নাৰায়ণে কোনো ব্যৱসায়িক বেকগ্ৰাউণ্ড নাছিলে প্ৰথমে কেবুল আৰম্ভ কৰি পেলাই তেওঁ এতিয়া প্ৰাগ নিউজৰ স্বত্বাধিকাৰী হ'ল বহুত অসমীয়া চিনেমা তেখেতে বনালে কেতিয়া আপুনি আৰম্ভ কৰিছিলে যে অসমৰ ৰাইজৰ যিহেতু আমি উদ্যোগীকৰণৰ কথা পাতি আছোঁ যে অসম থলুৱা উদ্যোগী কেনেকৈ আহিব পাৰে এণ্টাৰপ্ৰেনিউৰ কেনেকৈ হ'ব পাৰে আপোনাৰ যাত্ৰাটোৰ বিষয়ে এবাৰ ক'বচোন কেতিয়া আপুনি আৰম্ভ কৰিছিল প্ৰথমে কি কৰিছিলে চাওক মই প্ৰথমতে আপোনাৰ 1991ত মই ভিডিঅ' কেছেটৰ দোকান খুলিলোঁ তাৰপিছত কেবুল আহিলে 92ত কেবুলটো ষ্টাৰ্ট কৰিলোঁ কেবুলৰ পিছত মই 94-95ত ষ্টাৰ টিভি লৈ আহিলোঁ ষ্টাৰ টিভিত মই কাম কৰা ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ টিভিৰ পিছত ছনী টিভি লঞ্চ কৰিলোঁ ছনীতে মই টেলিভিশ্যন মিডিয়া লাইনটোত সোমাই গ'লোঁ মিডিয়াটোৰ পিছতহে মই ডাইভাৰ্চিফাই কৰিছোঁ কিন্তু মই আপোনাক কম প্ৰথমৰ পৰা মোৰ এটা সদায় মূৰত সোমাই থাকে এটা আমাৰ টেগ আছিলে যেতিয়া আমি বাহিৰত যাওঁ মই কিন্তু আগৰ পৰাই বাহিৰত যাওঁ দিল্লী যাওঁ বম্বে যাওঁ বাহিৰত যেতিয়া যাওঁ অসমৰ পৰা আহিছা অসমীয়া মানুহ বুলি ক'লে অসমৰ পৰা অহা বুলি ক'লে লাহে লাহে টেগ এটা আছিলে মূৰত যে অসমত চব কাম লাহে লাহে হয় মোৰ সদায় মনত আছিলে যে এই লাহে লাহে টেগটো আমি আঁতৰাব লাগে অসমৰ পৰা কি লাহে লাহে হয় অসমত বাহিৰৰ মানুহে যদি কাম কৰিব পাৰে দিল্লীত মানুহে কৰিব পাৰে বম্বেত আমি কিয় নোৱাৰোঁ কৰিবৰ কাৰণে আমিও কৰিব পাৰোঁ আৰু তেখেতসকলতকৈ হয়তো আমি বেটাৰ কাম কৰিব পাৰোঁ বেছি কাম কৰিব পাৰোঁ মোৰ এই কনফিডেন্সটো সদায় আছিলে আৰু সেইকাৰণে হয়তো ইমান কাম কৰি 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 এটা পৰ্যায়ত পালোঁ পাই লাষ্টত আৰু চেনেলটো আমি প্ৰাগ আপোনালোকে জানে প্ৰাগ অসমৰ ৰাইজৰ চেনেল প্ৰাগ প্ৰথম চেনেল নৰ্থ ইষ্টৰ 2000 চনতে আমি আৰম্ভ কৰিছিলোঁ কিন্তু প্ৰথম 6-7 বছৰ মই যিহেতু ষ্টাৰ টিভি জি টিভি ছনী টিভি তেখেতসকলৰ লগত মই জড়িত হৈ আছিলোঁ তেখেতসকলৰ কাম চাই আছিলোঁ গতিকে মই ইমান সময় দিয়া নাছিলোঁ প্ৰাগত
পিছত মই দেখা পালোঁ যে নহয় এইটোতো মোৰ নিজৰ বেবীটোক আগে নিজৰ বাচ্চাটোক আগে নিজে বনাই ঠিক কৰি মই যদি পেৰেণ্ট হৈ পেলাই মই যদি আগবঢ়াই লৈ নাযাওঁ নহ'ব তাৰপিছতে মই লাগিলোঁ কিন্তু মই আপোনাক কওঁ এই ধাৰণা যিটো আছিলে এই ধাৰণাটো মানুহৰ মাজত চেঞ্জ কৰিবলৈ যিটো মোৰ উদ্দেশ্য আছিলে মই এতিয়া ভাবোঁ কিন্তু বহুতখিনি হৈ গৈছে অসমীয়া মানুহে আজিৰ ডেটত কিন্তু নাভাবে আপুনি এতিয়া মই আপোনাক কওঁ শ্যামকানু ডাঙৰীয়া আপুনিতো কিছুমান অনুষ্ঠান গৈ পেলাই দিল্লীত কৰিছে ইমান ডাঙৰ ডাঙৰ অনুষ্ঠান কৰিলে আপোনাৰ কনফিডেন্স লেভেলটো কেনেকুৱা আহিলে এটা সময়ত কিন্তু এনেকুৱা নাছিলে এটা সময়ত কিন্তু অসমীয়া মানুহৰ থিংকিংটো আছিলে মই চৰকাৰী চাকৰি এটা যদি কিবা কৰি পেলাই পাই যাওঁ মোৰ লাইফটো হৈ গ'ল বা মোৰ সঞ্জীৱ নাৰায়ণক মই এটা কথা শুনো যে তেখেতে অসমৰ চিনেমা ৰিভাইভেলত এটা ডাঙৰ ভূমিকা কৰিছে অসমৰ চিনেমা জীয়াই ৰখাত সঞ্জীৱ নাৰায়ণৰ ডাঙৰ ভূমিকা আছে এই প্ৰাগ চিনে এৱাৰ্ড তেখেতে কৰি আহিছে বছৰে কিমান বাৰ হ'ল এতিয়ালৈকে প্ৰাগ চিনেমা এৱাৰ্ডছ বহুত বাৰ হ'ল আমি 2003 পৰাই প্ৰাগ চিনে এৱাৰ্ড কৰি আছিলোঁ হয় 2003 পৰা কৰি আছিলোঁ এতিয়া আনফৰ্চুনেট এই বছৰ শ্বিলঙত লৈ যোৱা কথা আছিলে এতিয়াও লৈ যাব পৰা নাই শ্বিলঙত কোভিডৰ কাৰণে আমি ৰখি আছোঁ কিন্তু অসমীয়া চিনেমাৰো মই সদায় কৈ আছিলোঁ যে অসমীয়া চিনেমাও কিমান দিন নচলাকৈ থাকিব এদিনটো মানুহে চোৱা আৰম্ভ কৰিবই আৰু চাওক এনেকুৱা টাইম আহিছিলে এতিয়া অসমীয়া চিনেমাৰ এটা বুম ষ্টাৰ্ট হৈছিল চলা আৰম্ভ হৈছিলে কিন্তু মিছন চাইনাৰ ৰত্নাকৰ হওক তেনেকুৱা চব চলা আৰম্ভ হৈছিলে কিন্তু কি হ'ব কোভিডটো আহিলে সেইকাৰণে অলপ ৰখি গৈছে শংকৰদেৱৰ ওপৰত আপুনি যিখন এনিমেশ্যন কৰিছে তাৰপিছত মাধৱদেৱৰ এখন কৰাৰ কথা আছিলে কৰি আছোঁ মাধৱদেৱখন আমাৰ অলমষ্ট কমপ্লিট পৰ্যায়ত আছে মানে ব্ৰেক ল'ম সোনকালে হয় মাধৱদেৱখন আমি এতিয়া কমপ্লিট কৰিম আৰু মাধৱদেৱখন হয়তো দুৰ্গা পূজাৰ পিছত আমি হয়তো ৰিলিজ কৰিম কাৰণ কোনে ডাইৰেক্ট কৰিছে মাধৱদেৱখন মঞ্জু বৰাই ডাইৰেকশ্যন দিছে মিউজিকটো তৰালী শৰ্মাৰে হয় আৰু আমি আশাৰে বাট চাই ৰম মাধৱদেৱৰ শংকৰদেৱৰ এনিমেশ্যনখন গোটেই সমগ্ৰ বিশ্বতে খুব সমাদৃত হৈছে মানে ইংলেণ্ডত আছে সমাদৃত সমগ্ৰ বিশ্বতে শংকৰদেৱৰ এনিমেশ্যন শংকৰদেৱখনৰ কথা মই যিহেতু আপুনি আজি ওলাইছে মই আজি কৈ দিওঁ যে শংকৰদেৱখন আমি ইমান দিনে বিশ্বৰ বিভিন্ন ঠাইত আমি গৈ প্ৰচাৰ কৰিলোঁ লণ্ডনত মই স্ক্ৰীণ কৰিলোঁ ডুবাই স্ক্ৰীণ কৰিলোঁ তেনেকুৱা বিভিন্ন ঠাইত বিদেশত স্ক্ৰীণ কৰিছিলোঁ কিন্তু আমি ইয়াত টেলিভিশ্যনত এতিয়ালৈকে আমি শংকৰদেৱখন দেখুওৱা নাছিলোঁ এইবাৰ মই কথা দিছোঁ এইবাৰ শংকৰদেৱ তিথিৰ দিনাখন আমি শংকৰদেৱ এনিমেশ্যন মোৰ যিখন আছিলে সেইখন আমি টিভিত প্ৰচাৰ কৰিম টিভিত দেখুৱাম ধন্যবাদ জনাইছোঁ সঞ্জীৱ নাৰায়ণ আপুনি আৰু কৰি যাওক শংকৰগুৰু মাধৱগুৰুৰ লগত অসমীয়া চিনেমাৰ কাৰণে আৰু কাম কৰি যাওক এইখিনিতে চমু বিৰতি ল'ম ডক্টৰ নীল বৰদলৈক আমি কানেকশ্যন পোৱা নাছিলোঁ এতিয়া পাইছোঁ বিৰতিৰ পিছত ডক্টৰ নীল বৰদলৈক কথা পাতিম যে এই সময়ত কোভিডৰ লগত বাকী যিসকল ৰোগী বিশেষকৈ হাৰ্টৰ পেচেণ্টসকলে কি কৰাটো উচিত ডক্টৰ নীল বৰদলৈক কথা পাতিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকানুৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ ডক্টৰ নীল বৰদলৈ এবাৰ আমি কানেক্ট কৰিব বিচাৰিছোঁ ডক্টৰ নীল বৰদলৈ কানেক্ট কৰিছোঁ নীল দা আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই গোটেই কোভিড ষ্টিগমাটোৰ কথা কেনেকৈতো আঁতৰাব পৰা যায় কেনেকৈ কোভিডৰ লগত যিখিনি আপুনি শুনিলে মনমিৰ কাহিনীটো এই সম্পৰ্কে আপুনি কি ক'ব নীল দা এইটো একচুৱেলি পাব্লিক এৱেৰনেছ এটা ক্ৰিয়েট কৰিব লাগে একচুৱেলি গভৰ্ণমেণ্টে ট্ৰাইও কৰি আছে কিন্তু কথা হ'ল মানে ওৱান থিং আমি ক্লিয়াৰ কৰিব লাগে কি এই কৰোণা যুদ্ধটো মানে আমি ইণ্ডিভিজুৱেল হিচাপে উই কেনট ফাইট ইট এজ লাইক মি মানে মই বুলি আমি ফাইট কৰিব নোৱাৰোঁ ইউ হেভ টু ফাইট ইট লাইক উই আমি এটা কালেক্টিভলি ফাইট কৰিব লাগে আৰু এই বেমাৰটো এপিডেমিক প্ৰপৰ্চনত চবৰে হ'ব যোনটো মানুহে এতিয়া আজি ষ্টিগমা এটা ক্ৰিয়েট কৰি আছে বা কাৰোবাক মানে এঘৰীয়া কৰি দিছে বা ভয়তে যোৱা নাই কাৰোবাৰ ওচৰত সেই মানুহজনেৰে হ'ব পাৰে কালি মানে এপিডেমিকত এনেকুৱাই হয় চিটুৱেশ্যনটো গতিকে সেই বস্তুটো পাব্লিক এৱেৰনেছ কৰি আমি কৰিব লাগে মানে বহুত ইম্পৰ্টেণ্ট আৰু আই থিংক লাহে লাহে হোপফুলি মানে অসমৰ ৰাইজে এইটো এটলিষ্ট মানে মুম্বাই নিচিনা অৱস্থাত কোনো হ'ব নালাগে কাৰো মানে পৰিয়াল আৰু ছেকেণ্ড ইছ্যু হৈছে কি আমি পেনিক চিটুৱেশ্যনটো আমি কৰিব নালাগে কিন্তু এট দ্য ছেম টাইম যোনটো আমি বেচিকেলি মাস্ক এণ্ড ছ'চিয়েল ডিষ্টেঞ্চিং এই বস্তুটো বহুত ইম্পৰ্টেণ্ট আমাৰ ডিচিপ্লিন কম হোৱাৰ কাৰণে বহুতখিনি যোনটো চৰকাৰৰ গুড এফৰ্টছবিলাক মানে 100% ছাকচেছফুল হোৱা নাই এইটো কাৰণে বিকজ জেনেৰেল মাস্কবিলাকে মানে আমি এই দুটা ছ'চিয়েল ডিষ্টেঞ্চিং আৰু মাস্ক এই দুটা আমি ভালকে ৰখা নাই আৰু এটা মই ক'ব বিচাৰোঁ ইম্পৰ্টেণ্ট কথা এটা কি যোনটো হোম কোৱাৰেণ্টাইন দিছে গভৰ্ণমেণ্টে এইটো বহুত ভাল এটা বস্তু দিছে ফৰ 2 ৰিজনছ এটা হৈছে কি আমাৰ যোনকেইটা কোভিড ফেচিলিটি বেডবিলাকৰ প্ৰেছাৰটো কমি গৈছে ছেকেণ্ড হৈছে কি মানুহৰ সেই পেনিক চিটুৱেশ্যনটো এইটো কাৰণে কমি গৈছে মানুহে কৈছে আচ্ছা এইটো ঘৰতো থাকিব পাৰে মানে পেচেণ্ট এজন চ' গতিকে এইটো এনেকুৱা বেমাৰ নহয় কি মই লাগিলেই মোৰ মানে ফেটেল হ'ব বা কিবা এনেকুৱা এটা হ'ব অসমৰ এনেও ফেটেলিটি ইণ্ডিয়াৰ ওৱান অফ দ্য লোৱেষ্ট হয়
তো গতিকে এই দুটা ইম্পৰ্টেণ্ট কথা যদি আমি এনশ্যোৰ কৰিব পাৰোঁ কি যোনটো মানুহে হোম কোৱাৰেণ্টাইন কৰে সি মানে সুইটেবলি কোৱাৰেণ্টাইন বা আইচলেটেড থাকিব পাৰে সেইটো যদি আমি এনশ্যোৰ কৰিব পাৰোঁ এই বস্তুটো বহুত ভাল হৈছে নীলা এই সময়ত কানেকশ্যনটো কাটা গ'ল হয় নীলা এই সময়ত আপুনি আমাৰ মাজত আছে কাৰ্ডিঅ'লজিষ্ট হিচাপে আপুনি কি উপদেশ দিব মানুহৰ যিসকল লাইনটো গৈছে আকৌ সঞ্জীৱ নাৰায়ণ আপুনি কি ক'ব তেখেতে যিটো কথাটো ক'লে তেখেতে দুটা কথা কৈছে যে এইটো কালেক্টিভ এফৰ্ট হ'ব লাগে যিটো সকলো মিলি এটা এফৰ্ট হ'ব লাগে তাৰ কাৰণে এটা ডাঙৰ এৱাৰনেছ ক্ৰিয়েশ্যনৰ দৰকাৰ এই গোটেই বস্তুটো সকলো মিলিহে এটা পেণ্ডেমিক ৰক্ষা কৰিব পৰা যায় আপুনি এই সম্পৰ্কে কি ক'ব গোটেই 100% মই প্ৰথম দিনাখন যেতিয়া মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত গৈছিলোঁ মই তেখেতক তেতিয়াই কৈছিলোঁ আৰু আমাৰ চিফ ছেক্ৰেটাৰীৰ ওচৰত যাওঁতে তেখেতসকলক কৈছিলোঁ মই আপোনালোকে নাভাবিব যে এইটো অকল আপোনালোকে ঠিক কৰি ল'ব ইয়াত আপোনালোকে পাব্লিকৰ ইনভলভমেণ্টটো আনিব লাগিব এই কাৰণ এই যুদ্ধটোত চবেই ইনভলভ হ'ব তেখেতে যিটো কৈছে আই নহয় ভি একজেক্টলি এই যিটো এৱেৰনেছটো যিটো সজাগতা সৃষ্টিৰ কাৰণে মই যিটো আমি যোৱাবাৰ কথা পাতিছিলোঁ যে আমাৰ গুৱাহাটীত যদি আপুনি দেখে নাগৰিক সমিতিসকল আছে সকলো মিলি সংগঠন বহুত আছে আমাৰ স্কাউটছ এণ্ড গাইডছ আছে সকলোৱে যদি এই প্ৰচাৰটো কৰে যে মাস্কটো সকলোকে পিন্ধায় বা ডিষ্টেঞ্চটো মেইনটেইন কৰি সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আৰু বহুত কামৰ মই প্ৰাগ নিজকে অনুৰোধ জনাব বিচাৰিছোঁ প্ৰাগ নিজৰ এই ক্ষেত্ৰত আৰু কিছুমান ষ্টেপ লোৱাটো নিশ্চয় ল'ম আমিও নিশ্চয় ল'ম আমিও সজাগতাৰ কাৰণে যি ধৰণে আমি আমাৰ ফালৰ পৰা কাম কৰিব লাগে আমি কৰি যাম এবাৰ পৰা কৰিয়ে আছোঁ আমি নকৰা নহয় আমি অলৰেডি কৰি আছোঁ কিন্তু আমি আৰু কৰি যাম কাৰণ আমি দেখা পাইছোঁ এতিয়া সজাগতা আৰু মাস্ক আৰু ডিষ্টেঞ্চটোৱে মেইন এই দুটাহে ক্ৰাইটেৰিয়া হৈ গৈছে এতিয়া ক'ভিডৰ পৰা বাচিবলৈ আৰু আমি যিহেতু বাহিৰৰ ৰাজ্যটো আমি দেখা পাইছোঁ বাহিৰৰ ৰাজ্যবিলাকতো তেনেকুৱা হৈছে য'ত মেইনটেইন কৰি আছে সেইবিলাক জেগাত অট'মেটিকলি কমি আহি আছে এতিয়া যেহেতু কমিছে আৰু ভেকচিন যেতিয়ালৈকে নাহে চাওক ভেকচিনটো মাননীয় মন্ত্ৰী ডাঙৰীয়াও ক'লে যে 10 তাৰিখে কয় 15 তাৰিখে কয় কিছুমানে কিন্তু মন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে 3 মাহ লাগিব ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰলৈকে গুচি যাব হয়তো মই নাভাবোঁ কাৰণ এটা চুক্তি হৈছে ৱৰ্ল্ড ৱাইড যে ফৰ্মুলাটো যদি যিকোনো দেশে আগে পাব তেখেতসকলে চবকে দি দিব ফৰ্মুলাটো সো ফৰ্মুলাটো ইণ্ডিয়াই যোনদিনাখন পাব কাৰণ ইণ্ডিয়াত চব ৰেডি হৈ আছে অকল ফৰ্মুলাটোহে লাগে মেডিচিন বনাবলৈ ভেকচিনটো বনাবলৈ ইণ্ডিয়াত আমি এণ্টিচিপেট কৰি আছোঁ যে এমাহৰ ভিতৰত ইণ্ডিয়াত যিমান ভেকচিন লগা হয় সেইখিনি প্ৰডাকশ্যন ইণ্ডিয়াত হৈ যাব এতিয়া কাৰণ চাওক এই ক'ভিডটোৱে কিন্তু কিছুমান বেনিফিটো কৰি থৈ গ'ল ভাৰতক যেনে এতিয়া চীনৰ পৰা কোম্পানীবিলাক উঠি ইণ্ডিয়ালৈকে আহিলে ইভেন আমি এতিয়া গম পাইছোঁ যে এপেলো আহিলে এইবাৰ এপেলৰ প্ৰডাকশ্যন এইবাৰ ইণ্ডিয়াত হ'ব আইফোনৰ প্ৰডাকশ্যন চ' এইবিলাক খুব ডাঙৰ বেনিফিট আমি পাইছোঁ আৰু এই মেডিচিনৰ প্ৰডাকশ্যনটো ভেকচিন যিটো হ'ব ভেকচিনৰ প্ৰডাকশ্যনটো কিন্তু ৱৰ্ল্ড ৱাইড ইণ্ডিয়া উইল বি দি হায়েষ্ট প্ৰডিউচাৰ সেইটোৰ কাৰণে চব ৰেডি হৈ আছে চ' অকল ফৰ্মুলাটো মই আপোনাৰ ওচৰত যাম নীল বৰদলৈ আকৌ আমি সুধিব খুজিছোঁ নীল আপোনাক এতিয়া সুধিব বিচাৰিছিলোঁ যে ক'ভিড নোহোৱা যিসকল ৰোগী বিশেষকৈ যিসকলৰ কাৰ্ডিঅ'লজি হাৰ্টৰ সমস্যা আছে তেওঁলোকে এইকেইদিন কি কৰাটো উচিত কাৰণ তেওঁলোকে যাব নোৱাৰে তেওঁলোকে ঘৰত আছে কি ধৰণৰ আপুনি সাজেশ্যন তাৰ আগতে কানো বেয়া নাপালে হয় কওক তাৰ আগতে কানো মই এটা কথা কৈ দিওঁ মানে মই একচুৱেলি এই গভৰ্ণমেণ্টক জাষ্ট অনুৰোধ কৰিছোঁ কি যোনটো প্লাজমা থেৰাপি হয় সেইটো মানে প্ৰাইভেট হস্পিটেলতো যদি এভেইলেবল কৰিব পাৰে বিকজ আমাৰ প্ৰাইভেট হস্পিটেলতো বহুত ডক্টৰৰো মানে ক্ৰিটিকেল ডিজিজত যায় চ' আমাক প্লাজমা থেৰাপি GMC পৰা প্লাজমা আনিবৰ কাৰণে অলপ দিগদাৰো হয় আৰু কেতিয়াবা অফক'ৰ্ছ GMCত পঠিয়াই দিব লগা হয় কেতিয়াবা পেচেণ্ট বেছি আনষ্টেবল থাকে চ' সেই বস্তুটো যদি আকৌ প্ৰাইভেট হস্পিটেলত মাজতে হেল্থ চিটিয়ে প্লাজমা এইটো কৰিছিলে চ' যদি প্ৰাইভেট হস্পিটেলত এইটো এভেইলেবল কৰিও দিব পাৰে চৰকাৰে সেইটো এটা ডাঙৰ হেল্প হ'ব আমাৰ প্ৰাইভেট হস্পিটেলৰ কাৰণে এই বস্তুটো ক'ব খুজিছিলোঁ আৰু ছেকেণ্ড যোনটো তুমি ক'লা আমাৰ হাৰ্ট পেচেণ্ট যিবিলাকৰ কৰোণা হোৱা নাই নাম্বাৰ 1টো তাহাঁতি বহুত নিজকে ছেফ ৰাখি থ'ব লাগিব যিমান পাৰে তাহাঁতি স্পেচিয়েলি যদি তাহাঁতৰ এজটো 55ৰ ওপৰত আৰু হাৰ্ট ডিজিজ আছে তো তাহাঁতি যিমান পাৰে মানে ঘৰৰ পৰা নোলাই পেলাই থাকিলে বেছি ভাল আৰু চ' ডেট আৰু দৰৱবিলাক খাই থাকিব লাগে আৰু ওৱান মেইন বস্তু হৈছে তাহাঁতি পেনিক কৰিব নালাগে আমি জানো কি এনজাইটি আৰু টেনশ্যন ইজ ওৱান কজ অফ হাৰ্ট এটেক বা মানে হাৰ্টৰ বেমাৰটো বেছি ডিটৰেট কৰা গতিকে সেই পেনিক চিচুৱেশ্যনত তাহাঁতি আহিব নালাগে দৰৱবিলাক খাই থাকি পেলাই ধুনীয়াকৈ যিবিলাক কিছুমান প্ৰটেক্টিভ ভাইটামিনছ আছে সেইবিলাক খাই থাকিলে হ'ল আৰু এটা কথা ছেকেণ্ড যোনটো আছে এটা হাৰ্ট পেচেণ্টৰ যেতিয়া কৰোণা হৈ যায় হয় কওক কোৱা আপুনি কওক হেল্ল' কওক ছেকেণ্ড ইছ্যু হৈছে যেতিয়া এটা হাৰ্ট পেচেণ্টৰ কৰোণা হৈ যায়
সেই সময়ত একচুৱেলি এইটো বহুত এটা ক্ৰিটিকেল ষ্টেজ আছে সেই পেচেণ্টজন ডেফিনেটলি এডমিট হ'ব লাগে বিকজ ইনিচিয়েলি তেওঁ এচিমটেমেটিক হৈ পেলাই পটকে ডিটৰেট কৰিব পাৰে তো সেইকাৰণে যেতিয়া যিবিলাক ট্ৰিটিং ডক্টৰ আছে তাহাঁতক এগ্ৰেছিভলি আৰু প্ৰ'এক্টিভলি আমি কৰোণাৰ কাৰণে ট্ৰিট কৰিব লাগে মানে এণ্টিভাইৰেলছ দৰকাৰ হ'ব পাৰে আৰু কাৰ্ডিয়াক যিবিলাক মেডিচিনছ আছে আমি কণ্টিনিউ কৰিব লাগে ইয়াতে আমি কাৰ্ডিয়াক পেচেণ্টছক ল' মলিকুলেট হেপাৰিন বুলি এটা বস্তু আছে সেই বস্তুটো আমি ইনজেকশ্যনটো আমি দিওঁ so that আমি protect কৰো because it is well known that corona হলে ব্লাডৰ মানে কোয়াগুলেবিলিটি তো বাঢ়ি যায় থিকনেস তো ক্লটিং তো বাঢ়ি যায় গটিকে হাৰ্টৰ প্ৰবলেম ষ্ট্ৰোক হাৰ্ট এটাক এবলাকৰ মানে ৰিস্ক হয় নেলা বুইছি ধন্যবাদ জনাইছো আপোনাৰ কথাখিনি কাৰণে বহুত বেছি কেয়াৰফুলি হয় ধন্যবাদ জনাইছো আমাৰ সময় শেষ হৈ আহিছে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া আপুনি ককচোন কোভিড কিমান দিনত ভাল হ'ল জিম কেতিয়াৰ পৰা আৰম্ভ কৰিলে সঞ্জীৱ নাৰায়ণ আজিকালি ৰেগুলাৰ ওয়েট ট্ৰেইনিং কৰে সো জিম কেতিয়াৰ পৰা আৰম্ভ কৰিলে কিমান দিন আপুনি ৰোগী হৈ থাকিলে মই ৰোগী মই 12 দিনতে মোৰ ঠিক হ'ল অলদো মোৰ ভাইৰাল লোডটো বেছি আছিলে যেতিয়া মোৰ হৈছিলে পজিটিভ তাৰ পিছত 12 দিনত মই কিন্তু একদম ক্লিন হৈ গলো 12 দিনত ক্লিন হোৱাৰ পিছত মই নেক্সট ডে পৰা ষ্টাৰ্ট কৰি দিলো এক্সাৰসাইজ আৰম্ভ কৰিলে ষ্টাৰ্ট কৰি দিলো হয় মোক আমাৰ মাননীয় মন্ত্ৰী মেছেজো দিছিলে যে এসপ্তাহ তুমি আৰু ৰেষ্টত থাকা কিন্তু আৰু কোট ৰেষ্টত থাকিম কাৰণ কামো চলি আছিলে আৰু মই সেই 12 দিনো কিন্তু যোগা কৰি আছিলো মই এনেকুৱা নহয় ৰুমৰ ভিতৰত থাকোতে মই যোগা কৰিছিলো গতিকে মই আৰু এটা আহ্বান জনাম হেলথ ইজ ৱেলথ গতিকে সবে যেন নিজৰ স্বাস্থ্যটো ভাল কৰি ৰাখে আৰু এই কোভিডে আমাক এটো শিকাই থৈ গ'ল হয়তো আমি স্বাস্থ্যটো কোভিডৰ আগে আগে বনাইছিলো কাৰণে হয়তো মানে একোৱে নহল হয়তো আমি বাছি গলো তেনেকুৱা ধন্যবাদ জনাইছো সঞ্জীৱ নাৰায়ণ এই কথাটো কাৰণে ধন্যবাদ জনাইছো বিশেষকৈ যে যদি নিজকে সবল মই কিন্তু ৰেগুলাৰ এক্সাৰসাইজ কৰোঁ যোগা কৰোঁ বা এক্সাৰসাইজ কৰোঁ বা জিমো কৰোঁ যেতিয়া চান্স পাওঁ মই ভাবোঁ যে কোভিডৰ লগত যুঁজত আটাইতকৈ বেছি দৰকাৰ হৈছে নিজৰ ইমিউনিটি বঢ়োৱাটো যিটো এক্সাৰসাইজ কৰিব পাৰি ৰেগুলাৰ এক্সাৰসাইজ বা আমি হালধি খাই কৰোঁ বা আদা খাওঁ বা নেমু খাওঁ অসমতে সকলো এক্সাৰসাইজ কৰিব লাগে যেনেকৈ খোজ কাঢ়ক আপুনি লাগিলে আধা ঘণ্টা 45 মিনিট খোজ কাঢ়ক কোভিডৰ লগত যুঁজখন আমি নিজকে সবল ৰাখি কৰিব লাগিব মাস্ক পিনি কৰিব ৰাখিব সামাজিক দূৰত্ব ৰাখি কৰিব লাগিব এই যুঁজখন আমি নিশ্চয় জয় হ'ম আজি আপোনালোকৰ আজি দুজন কোভিড ৰোগী থাকিলে সঞ্জীৱ নাৰায়ণ আছিলে আৰু ডক্টৰ নীল বৰদলৈ আছিলে আমাৰ মন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত আছে গোটেইখিনি কথা ক'লেহি এইখিনি কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ মনমুখী ধন্যবাদ জনাইছোঁ যিটো কোভিডক লৈ আজি আকৌ মই কৈছোঁ ডক্টৰ নীল বৰদলৈ কোভিড হৈছে সঞ্জীৱ নাৰায়ণৰ হৈছে অমিত শ্বাহৰ হৈছে ৰকিবুল হুছেইনৰ হৈছে শিৱৰাজ চৌহানৰ হৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী অমিতাভ বচ্চনৰ হৈছে কাইলৈ মোৰো হ'ব পাৰে যে আপোনাৰো হ'ব পাৰে গতিকে ভয় খাবলৈ নাই আমি সাৱধান হোৱা দৰকাৰ বা আপোনাৰ গাঁৱৰ ওচৰৰ কাৰোবাৰ হ'লেই আপুনি তেখেতক বৰ্জন নকৰিব ৰোগটো লৈ সাৱধান থাকক ৰোগীক লৈ নহয় আমি সকলো মিলি এই যিটো কোভিডৰ ষ্টিগমা আঁতৰাব লাগিব সঞ্জীৱ নাৰায়ণ আছে আমি অনুৰোধ জনাম প্ৰাগ নিউজে বা সমগ্ৰ মিডিয়া এই ক্ষেত্ৰত এটা সজাগতা সৃষ্টিৰ ব্যাপক এটা প্ৰচেষ্টা চলক কোভিডৰ লগত কোনো ভেদভাৱ নকৰাকৈ কোভিডৰ লগত যুঁজ কৰি আমি এই যুঁজত জয়ী হ'ম ধন্যবাদ জনাইছোঁ সকলোকে অনুষ্ঠানটো চোৱাৰ কাৰণে শুভৰাত্ৰি